নাজিৰাত মই যাক জায়েণ্ট কিলাৰ বুলি আখ্যা দিম বিৰোধী পক্ষৰ দলপতি দেৱব্ৰত শইকীয়াক বিপুল ভোটত পৰাজিত কৰি যিজন অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে বিজেপি দলৰ ময়ূৰ বৰগোহাঁয়ে শইকীয়া পৰিয়ালৰ এই নিৰৱচ্ছিন্ন যি যাত্ৰা এই যাত্ৰাক এইখিনিতে গতিৰোধ কৰিছে আৰু দুজন বিধায়কক আমি নিমন্ত্ৰণ কৰিছিলোঁ নৱগঠিত ডিমৰীয়া সমষ্টিৰ অসম গণ পৰিষদ দলৰ বিধায়ক ডক্টৰ তপন দাস আৰু টিয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়াক তেওঁলোক আটাইকেইজন বৰ্তমান মুখ্যমন্ত্ৰীৰ লগত সাক্ষাতত ব্যস্ত থকা হেতুকে ষ্টুডিঅ'ত উপস্থিত হোৱা পলম হ'ব আমি আশা ৰাখিছোঁ তেওঁলোক অতি সোনকালে ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হ'বহি মই ঋতুপৰণ শৰ্মাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ ঋতুপৰণ শৰ্মাৰ টেলিভিশ্যনত কথা কোৱাৰ অভ্যাস আছে আৰু ময়ূৰ বৰগোহাঁই আপুনি আগতে টেলিভিশ্যনৰ ষ্টুডিঅ'লৈ কেতিয়াবা আহিছেনে যেতিয়া ছাত্ৰ অৱস্থাত আছিলোঁ টাইম ছাত্ৰ সন্থাৰ যেতিয়া সম্পাদক হিচাপে আছিলোঁ তেতিয়া কৰিছে অলপ আছিলোঁ আচ্ছা ঋতুপৰণ শৰ্মা আপোনাৰ জীৱনৰ এইটো প্ৰথমটো নিৰ্বাচন আৰু প্ৰথমটো নিৰ্বাচনতে আপুনি বৰচলা সমষ্টিৰ পৰা বিজয়ী হৈ আহিছে এই প্ৰথমটো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অভিজ্ঞতাটো আপোনাৰ কেনেকুৱা ধন্যবাদ ৰাজগুৰু ডাঙৰীয়া মই অকণমান শুধৰাই দিব বিচাৰিছোঁ প্ৰথমবাৰৰ বাবে জয়যুক্ত হৈছোঁ কিন্তু এইটো মোৰ দ্বিতীয়টো নিৰ্বাচন ইয়াৰ আগতো নিৰ্বাচনত আপুনি মই 2011 চনত ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিচাপে মই তেজপুৰ বিধানসভা তেজপুৰত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছিল হয় মোৰ যিহেতু এটা দীঘলীয়া সময় সংগঠনৰ লগত জড়িত হোৱাৰ মই এক সুযোগ পালোঁ প্ৰায় 90 দশকৰ পৰাই আজিলৈকে এগৰাকী সাধাৰণ কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টী যেতিয়া য'ত যি দায়িত্ব দিছে মই মোৰ সামৰ্থ্য অনুসৰি মই তাকে পালন কৰি আহিছোঁ 11 চনত দায়িত্ব দিছিল আমি সেই সময়ত জানো আমাৰ গ্ৰহণযোগ্যতা সীমিত আছিল সেই সময়ত তৃতীয়টো কাৰ্যকালৰ বাবে শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে পুনৰ শাসনত অধিষ্ঠিত হৈছিল আৰু আমাৰ মাত্ৰ আমি 5জন বিধায়কহে অসমত আমি জিকিবলৈ সক্ষম হৈছিলোঁ সেই সময়ৰ আমাৰ ৰাজ্যিক সভাপতি বৰ্তমানৰ সাংসদ শ্ৰদ্ধাৰ ৰঞ্জিত দত্তকে প্ৰমুখ কৰি আমি সকলোখিনি বিধায়কেই প্ৰায় মানে প্ৰাৰ্থী আমি পৰাজিত হৈছোঁ 14 চনত মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমতে প্ৰক্ষেপ আৰু পৰৱৰ্তী সময়ত যেতিয়া এক বিপুল মেণ্ডেটেৰে জনসমৰ্থনেৰে ইতিহাস সৃষ্টি কৰি প্ৰধানমন্ত্ৰী হ'ল তাৰপিছত 16 চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ চৰকাৰ 19 পুনৰ কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ আৰু এই গোটেই ইতিহাসটো এতিয়া আৰু প্ৰতিগৰাকী অসমবাসীৰ সন্মুখত জল পট হৈ আছে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাইজৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱাৰ আমি সুযোগ লভিছোঁ গতিকে মই একেবাৰে নতুন নিৰ্বাচিত প্ৰতিনিধি হিচাপে ৰাইজৰ সেৱা কৰি যাবলৈ মন আছে আৰু দলে মোক এই যি সন্মান প্ৰদৰ্শন কৰিছে দলে মোৰ ওপৰত বিশ্বাস ৰোপণ কৰিছে যে এই নিৰ্বাচনত মই এক সন্মানীয় সমষ্টিক বৰচলা সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ বাবে আৰু বৰচলা সমষ্টিবাসী ৰাইজৰ যে আশা আকাংক্ষা লগতে মই সমষ্টিৰ আশা আকাংক্ষাটো থাকিবই কিন্তু আমাৰ এটা নিৰ্দিষ্ট পৰিকল্পনা আমাৰ দলৰো আছে আমাৰ চৰকাৰো আছে না মই সুধিছোঁ যে আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা হ'ল অভিজ্ঞতাটো মিশ্ৰিত যিহেতু মই তেজপুৰৰ পৰা শেষৰবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ গতিকে এটা কথা প্ৰায় নিশ্চিত আছিল যে ক'ৰবাত এঠাইত মই সেইটো প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব কিন্তু আপোনাৰ সমষ্টি সলনি কৰি দিলে সমষ্টি সলনি হ'ল যিহেতু মই শেষ মুহূৰ্তলৈকে গম পোৱা নাছিলোঁ কোনটো সমষ্টিৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব তেজপুৰ সমষ্টিটোৱেই হ'ব বুলি এনেকুৱা ধৰণৰ এটা ধাৰণা মই পাইছিলোঁ ধাৰণা দিয়া হৈছিল মোক গতিকে মই তেজপুৰতে সীমাবদ্ধ হৈ আছিলোঁ কিন্তু মোৰ বাবে বিশেষ অসুবিধা এইকাৰণে নহ'ল যে মই যিহেতু দীঘলীয়া কাৰ্যকাল জিলা সাধাৰণ সম্পাদক দীঘলীয়া কাৰ্যকালৰ বাবে মই সভাপতি আৰু সেইখন জিলাতে মোৰ গোটেই কথাবোৰ তাতেই আছে মোৰ ৰাজনৈতিক সামাজিক জীৱন গোটেইখিনি তেজপুৰতে গতিকে সেইফালৰ পৰা বৰ বিশেষ অসুবিধা হোৱা নাই কিন্তু যেতিয়া মই মনোনীত প্ৰাৰ্থী হৈ যেতিয়া সমষ্টিলৈ গ'লোঁ মই ভাতত মাত্ৰ 13-14 দিন মানে সময় পালোঁ প্ৰচাৰৰ গতিকে আমাৰ দলীয় কাৰ্যকৰ্তা বা আমাৰ সাংগঠনিক এই ব্যৱস্থাটোত একো অসুবিধা হোৱাগৈ নাই কিন্তু এটা ডাঙৰ কথা হ'ল যিটো আগৰ বৰচলা সমষ্টিটো এতিয়া বৰচলা সমষ্টিটো একে নাই ডিলিমিটেশ্যনৰ পিছত 60% সলনি হ'ল আগৰ ঢেকীয়াজুলি সমষ্টিৰ 11টা পঞ্চায়ত এতিয়া বৰচলা সমষ্টিত অন্তৰ্ভুক্ত হ'ল আগত বৰচলা সমষ্টিত মাত্ৰ 2খনে চাহ বাগিচা আছিল এতিয়া বৰচলা সমষ্টিত মানে 11খনে বুলি ক'ব পাৰি 9খন আৰু 2খন আধা সোমাইছে গতিকে 11খন চাহ বাগিচা হ'ল বৰ্তমান বৰচলা সমষ্টিৰ চাহ বাগিচাৰ অধ্যুষিত সমষ্টিলৈ পৰ্যবেক্ষিত হ'ল তাৰমানে ইয়াৰ সবতকৈ বেছি ভোটাৰ হ'ল চাহ বাগিচাৰ আদিবাসীসকল হয় দ্বিতীয়তে হ'ল আমাৰ সংখ্যালঘু ৰাইজ গতিকে
প্ৰথম চাহ বাগিচা, দ্বিতীয় সংখ্যালঘু ৰাইজ, তৃতীয় আমাৰ মূল সুঁতিৰ অসমীয়া মানুহ, তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু বঙালী, বড়োভাষী আৰু আমাৰ গোৰ্খা সম্প্ৰদায়ৰ মানুহ আহে। গতিকে যিহেতু গোটেই জনগাঁথনিটো সলনি হ'ল, মানে গোৰ্খা সম্প্ৰদায়টো চতুৰ্থ স্থানতহে পৰিল, পঞ্চম স্থানত আগতেতো বৰচলা সমষ্টিত গোৰ্খা সম্প্ৰদায়ৰ যথেষ্ট প্ৰভুত্ব আছিলে। গোৰ্খা সম্প্ৰদায় মেজৰিটি নাছিলে তাত, নাছিলে, কিন্তু প্ৰভুত্ব এটা আছিলে আৰু যিহেতু এটা শিক্ষিত প্ৰভাৱ আছে, গতিকে তেওঁলোকৰ প্ৰভাৱ এটা থাকে। আৰু এইবাৰ ডিলিমিটেশ্যনৰ পিছত এটা বৃহৎ পৰিসৰ ঢেকীয়াজুলি সমষ্টিত অন্তৰ্ভুক্ত হ'ল। আৰু ঢেকীয়াজুলি সমষ্টিৰ পৰা বিশেষকৈ বাগিচাসমূহ, কেইবাখনো বাগিচা ইয়াত অন্তৰ্ভুক্ত হ'ল। ইভেন ৰাঙাপাৰা সমষ্টিৰো 2খন বাগিচা, তাৰাজুলি আৰু ধেন্দাই, এই 2খন বাগিচা এতিয়া বৰচলাত সোমাল। গতিকে মোৰ বাবে প্ৰত্যাহ্বান আছিল বাগিচাসমূহ, কাৰণ মোৰ বিশেষ ধাৰণা বাগিচাক লৈ সিমান নাছিল, কাৰণ মই সীমাবদ্ধ হৈ আছিলোঁ। সংগঠনৰ ফালৰ পৰা অসুবিধা হোৱা নাই। মোৰ প্ৰতিগৰাকী আমাৰ দলীয় কাৰ্যকৰ্তা আছে, সকলোৰে লগত সম্পৰ্ক আছে, আৰু যিহেতু মই দীঘলীয়া কাৰ্যকাল সংগঠনৰ লগত আছোঁ। কিন্তু যেতিয়া ৰাইজৰ লগত সম্পৰ্ক কৰাটো, নতুন প্ৰাৰ্থী হিচাপে মোৰ ইচ্ছা আছিল প্ৰতিগৰাকী ব্যক্তিৰ কাষ চপাটো, তেওঁলোকৰ ঘৰলৈ যোৱাটো, সেইটো সম্ভৱ হৈ নুঠিল। গতিকে মই খুব কম সময়ৰ ভিতৰত আমাৰ 22টা পঞ্চায়ত, আৰু সবতকৈ ডাঙৰ কথা ৰাজগুৰু ডাঙৰীয়া, অসমৰ অন্য সমষ্টিৰ কথা মই নাজানো, কিন্তু বৰচলা সমষ্টি এনে এক সমষ্টি য'ত কোনো টাউন কমিটি নাই, মিউনিচিপালিটি ৱাৰ্ড নাই। বৰচলা সম্পূৰ্ণ গ্ৰামীণ ভিত্তিক সমষ্টি, আৰু বৰচলা সমষ্টিৰ নামটো বৰচলা, কিন্তু বৰচলা সমষ্টিৰ বৰচলা বনো কোনো স্থান নাই। যি স্থান বৰচলা আছিলে, সেই বৰচলা এতিয়া বৰচলাৰ বাহিৰত, এতিয়া ঢেকীয়াজুলি, বৰচলাৰ বাহিৰত ঢেকীয়াজুলি সমষ্টিত অন্তৰ্ভুক্ত হৈছে। গতিকে আগলৈ হয়তো, মই নাজানো এইটো উচিত সময় হয় নহয়, মনলৈ আহিছে কাৰণে কৈছোঁ, হয়তো এটা সময়ত বৰচলা সমষ্টিৰ নামটো হয়তো আমি সলনি কৰিবলগীয়া এটা অৱস্থা হ'ব পাৰে, কিয়নো যিহেতু সমষ্টিত তাত কোনো নামেই নাই, মানে সেই স্থান তাত নায়েই। গতিকে সেই ধৰণৰ কথা এটা মনলৈ আহিছে কাৰণে মই কৈছোঁ। গতিকে সময় কম পালোঁ, কিন্তু এটা কথা ভাল আছিল যে তাত আমাৰ ৰাইজৰ ওচৰত যেতিয়া কাষ চাপিছোঁ, ৰাইজে আমাক কাকো আমাৰ মুখলৈ চোৱাই নাই। ৰাইজে যোৱা 12টা বছৰে, মানে তৃতীয়টো কাৰ্যকাল 5-5-10 আৰু প্ৰায় 2 বছৰ পাৰ হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত, ভাৰতৰ মান সন্মান গৌৰৱ যিধৰণে গোটেই বিশ্বত উজ্বলি উঠিছে। আৰু মোদী ডাঙৰীয়াই প্ৰথমটো ভাষণত, তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমক যেনেকৈ তেওঁ অষ্টালক্ষী বুলি অভিহিত কৰিছিল, কিন্তু কেৱল ভাষণতেই সীমাবদ্ধ থাকিব বুলি বহুতে ভাবিছিল। কিন্তু পৰৱৰ্তী সময়ত যি ধৰণে তেওঁ মানে সকলো ফালৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ যি ধৰণে অগ্ৰণী ভূমিকা ল'লে, সেইবোৰ কথা এতিয়া মই ক'বলৈ নাযাওঁ, আপোনালোকেও জানে, অসমবাসীয়ে প্ৰত্যক্ষ কৰিছে। একেবাৰে শেহতীয়া আৰু সবতকৈ ডাঙৰ নিদৰ্শনেই হ'ল প্ৰায় 30,000 কোটি টকীয়া ছেমি কণ্ডাক্টৰ উদ্যোগ। আৰু বাকী মই এইবিলাক ফেক্টৰে আপোনাক আৰু মই একে সামৰিছোঁ। আৰু যোৱা 5 বছৰত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়নৰ যি নতুন দিগন্তৰ সূচনা কৰিছে, মই এইবোৰ শব্দ এইকাৰণে কৈছোঁ যে এইবোৰ শব্দ সঁচাকৈ মানে এইটো মানে প্ৰযোজ্য হ'বলগীয়া শব্দ। আৰু সেই তাৰ এই উন্নয়নৰ মানে চানেকি আপুনি বৰচলাত য'লৈকে যে চবতে বিদ্যমান। গতিকে প্ৰতিগৰাকী বৰচলাতো তাৰ প্ৰভাৱ পৰিছে, 126টা সমষ্টিৰ সৈতে বৰচলাটো পৰিছে। গতিকে ৰাইজে আমাৰ মুখলৈ চোৱা নাই, ৰাইজে ভোট দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, ৰাইজে ভোট দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ৰাইজে দিছে পদুম ফুলক, ৰাইজে চিম্বলত ভোট দিছে। মই ময়ূৰ বৰগোহাঁই, ঋতুবৰণ শৰ্মাৰ দৰেই আপোনাৰ এইটো দ্বিতীয় নিৰ্বাচন। ইয়াৰ পূৰ্বে এবাৰ নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু বিৰোধী পক্ষৰ প্ৰাক্তন দলপতি দেৱব্ৰত শইকীয়াৰ হাতত আপুনি পৰাজিত হৈছিল। এতিয়া কথা হ'ল যে নাজিৰাত হিতেশ্বৰ শইকীয়া পৰিয়ালৰ এটা প্ৰভাৱ আছে। মাজত মাত্ৰ 5 বছৰৰ কাৰণে তনু কোঁৱৰ তাত বিধায়ক আছিল, দ্ৰুপদ বৰগোহাঁই ছাৰ আছিলে, দ্ৰুপদ বৰগোহাঁই আছিলে CPI, হয়, দ্ৰুপদ বৰগোহাঁই আছিলে এটা টাৰ্মৰ, হয়। তেতিয়া প্ৰমোদ গগৈ আৰু দ্ৰুপদ বৰগোহাঁই 2জন নিৰ্বাচিত হৈ আহিছিলে CPI দলৰ পৰা, সিফালে ধুবুৰীৰ পৰা গিয়াছুদ্দিন আছিলে, হয়, মোৰ মনত আছে। এতিয়া কথাটো হ'ল যে এই নিৰৱচ্ছিন্ন যিটো প্ৰভাৱ, এই প্ৰভাৱৰ পৰা হঠাৎ আপুনি কেনেকৈ সফল হ'ল, আৰু এইবাৰ প্ৰথম নিৰ্বাচনটোত যিটো জয়ী হ'ল আপুনি, সেইটোৰ অভিজ্ঞতা কেনেকুৱা? প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ দিয়াৰ কাৰণে। আৰু অসমৰ ৰাইজৰ এটা ধাৰণা আছে যে নাজিৰাটো অকল গোটেই লোকসকল কংগ্ৰেছী বুলি এটা ধাৰণা আছে, আৰু সেইকাৰণে পোনে সকলোৱে ভাবে যে নাজিৰাত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে, এনেকুৱা এটা ধাৰণা আছে। আৰু যেতিয়া 2020 চনত মোৰ মনত আছে, তেতিয়া মাননীয় এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া বিত্তমন্ত্ৰী আছিলে, তেওঁ এদিন মাতি আনি মোক কৈছিলে যে এইবাৰ নাজিৰাত তুমি আগবাঢ়িব লাগিব, তুমি এবাৰ খেলিব লাগিব নিৰ্বাচন। আৰু তেতিয়া মই বেছি সময় পোৱা নাছিলোঁ, প্ৰায় 3 মাহমান সময় পাইছিলোঁ তেওঁ যেতিয়া এই কথাষাৰ মোক কৈছিলে। তাৰ পিছৰ পৰা আমি ফিল্ডত সমষ্টিত কাম কৰিছিলোঁ, আৰু তেতিয়া দেখিছিলোঁ যে নাজিৰাৰ যিখিনি অভাৱ অভিযোগ, নাজিৰা উন্নয়নৰ কাৰণে আমাৰ প্ৰাক্তন সন্মানীয় বিধায়ক শ্ৰদ্ধাৰ প্ৰাক্তন দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিমানখিনি নিষ্ঠাৰ সততাৰে কাম কৰিব লাগিছিলে, তেওঁ সেই ইমান নিষ্ঠাৰ সততাৰে নাজিৰাবাসীয়ে তেওঁক যিমানখিনি মৰম, যিমানখিনি বিশ্বাস তেওঁৰ ওপৰত
ৰাখিছিলে সেইখিনি কিন্তু তেওঁ পূৰণ কৰিব পৰা নাছিলে আৰু সেইকাৰণে সেইবাৰ যেতিয়া প্ৰতিদ্বন্দ্বিতা আমি কৰিবলৈ গৈছিলোঁ যেতিয়া নিৰ্বাচন হৈছিলে আমি দেখিছিলোঁ প্ৰথমবাৰতে ৰাইজে যি ধৰণে মোক মৰম ভাল পোৱা তেওঁলোকে দিলে গতিকে প্ৰথমবাৰ খুব কম সময়ৰ ভিতৰত এইটো গোটেই প্ৰিপেৰেশ্যন কৰাৰ কাৰণে মই 683টা ভোটত মই পৰাজিত হৈছিলোঁ আৰু তাৰপিছতেই আৰু দলেও মোক কিন্তু এৰি দিয়া নাছিলে পৰাজিত হোৱাৰ পিছত দলে শিৱসাগৰ জিলাৰ নিচিনা এখন গুৰুত্বপূৰ্ণ জিলাৰ মোক জিলা সভাপতি হিচাপে দায়িত্ব দিছিলে তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক টাই হোম ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন হিচাপে দায়িত্ব দিলে আৰু তাৰপিছত নিৰ্বিচ্ছিন্নভাৱে আমি গোটেই সমষ্টিত আৰু জিলাখনত আৰু আহোম জনগোষ্ঠী য'ত য'ত আছে গোটেই অসমতে মই কাম কৰাৰ এটা সুবিধা পাইছিলোঁ বিশেষকৈ জিলা সভাপতি হিচাপে মোৰ সমষ্টিটোত বিশেষভাৱে কাম কৰাৰ যথেষ্টখিনি মোৰ সুবিধা হৈছিলে আৰু তাৰ পিছৰে পৰা যেতিয়াই নিৰ্বাচন ওচৰ চাপি আহিছিলে আৰু তাৰ আগত আমাৰ এটা চেলেঞ্জ আছিলে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যি নিৰ্বাচন আছিলে লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনতো প্ৰায় সমষ্টি প্ৰায় আমাৰ 10টা সমষ্টি 8টা সমষ্টিতে পৰাজিত হৈছিলে অকল মাজুলী সমষ্টিটো আমি জিকিছিলোঁ কিন্তু সেই যি লোকসভা নিৰ্বাচন আছিল সেই লোকসভা নিৰ্বাচনত কিন্তু নাজিৰা সমষ্টিত আমি পৰাজিত হোৱা নাছিলোঁ আমি 120টা ভোটত পিছ পৰি আছিলোঁ 5টা EVM খুলিবলৈ বাকী আছিলে 5টা EVM খুলিবলৈ যেতিয়া বাকী আছিলে তেতিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু বিৰোধী দলৰ দলপতি আমাৰ উপদলপতি মানে হেৰি আছিলে গৌৰৱ গগৈ ডাঙৰীয়া তেওঁলোকে তেতিয়া এখন মানে তাৰ SDO এখন আবেদন কৰিছিলে যে 5টা নুখুলিলে হ'ব কিয়নো তেতিয়ালৈকে গৌৰৱ গগৈ ডাঙৰীয়া 1.5 লাখ ভোটত আগবাঢ়ি গ'ল আৰু সেইটো কিবা নিয়ম এটা আছে বুলি ক'লে নিয়মৰ ভিত্তিত তেওঁলোকে 5টা বক্স নুখুলিলে সেই 5টা বক্স যদি তেতিয়া খুলিলেহেঁতেন সেইবাৰো তেতিয়া আমি নাজিৰাত কিন্তু জয়যুক্ত হ'ব পাৰিলোহেঁতেন তাৰপিছতে আমি পঞ্চায়ত নিৰ্বাচন আহিলে পঞ্চায়ত নিৰ্বাচনৰ 27খন পঞ্চায়ত আছিলে 27খন পঞ্চায়তৰ 25খন পঞ্চায়ত আমি পাইছোঁ 4টা জিলা পৰিষদ আছে গোটেই 4টা জিলা পৰিষদ পাইছোঁ মোৰ মনত এটা ধাৰণা হৈছিলে যে আমি তৃণমূল পৰ্যায়ত আমাৰ দলৰ কাৰ্যকৰ্তাসকলে ইমান নিষ্ঠা আৰু সততাৰে কাম কৰিছে গতিকে এইবাৰ আমি নিৰ্বাচনত যথেষ্ট ভাল ফল আমি দেখুৱাবলৈ সক্ষম হ'ম নিৰ্বাচনৰ হৈ থকা সময়ৰ পৰা বা ৰিজাল্ট দিয়া আগলৈকে মোক যেতিয়া ধৰি লওক সংবাদ মাধ্যমৰ শ্ৰদ্ধাৰ সাংবাদিকসকলে মোক যেতিয়া সুধিছিলে যে আপুনি কিমান ভোট পাব মই তেতিয়া কৈছিলোঁ যে মই 1 লাখ ভোট পাম হয়তো 1000 বেছি পাব মই 1000 কম পাব পাৰোঁ কিন্তু এটা বিশ্বাস আছিলে কাৰ্যকৰ্তাসকলে যিটো হিচাপ দিছিলে আৰু সেইবাবে মই প্ৰায় 1,02,000 মই ভোট পাইছোঁ আৰু যেতিয়া মই কওঁ যে 1 লাখ ভোট পাম তেতিয়া ধৰি লওক আমাৰ শ্ৰদ্ধা এতিয়া ওলাইছে কাৰণে কৈছোঁ আপোনাৰ আগত দেৱব্ৰত শইকীয়া ডাঙৰীয়ে আমাৰ সংবাদ মাধ্যমৰ আগতো অলপ মোক ইতিকিঙো কৰে যে নাজিৰা নিচিনা সমষ্টিত এনেকুৱা কেতিয়াও ৰিজাল্ট নহয় বা মই তেওঁ যিসকল কংগ্ৰেছী বহুত কাৰ্যকৰ্তা আছে মোৰ লগত ভাল তেওঁলোকে মোক সোধে যে এইবাৰ কি হ'ব মই তেওঁলোকক কৈছিলোঁ যে যদি মই 30,000 ভোটত যদি জিকিব নোৱাৰোঁ 31ত মই ৰাজনীতিয়ে নকৰোঁ কেলৈ মোৰ এইটো বিশ্বাস আছিলে যে নাজিৰা ৰাইজে ইমান আদৰ ইমান ভাল পোৱা তেওঁলোকে দিছে গতিকে আমি সেইখিনি নিশ্চিতভাৱে ভাল এটা আমি ফলাফল দেখুৱাবলৈ সক্ষম হ'ম আৰু ইলেকশ্যনৰ যিটো পৰিৱেশ আছিলে ইলেকশ্যনত যেতিয়া মই কংগ্ৰেছী যিসকল লোকসকলৰ ওচৰলৈ গৈছিলোঁ তেতিয়া তেওঁলোকে মোক এটা কথা কৈছিলে বুবা আমি এইবাৰ তোমাক ভোট দিম বিজেপিক ভোট দিম এইকাৰণে যদি বিজেপি চৰকাৰ আহে মোৰ ল'ৰা আৰু ছোৱালীয়ে 1 টকা পইচা নিদিয়াকৈ চাকৰি পাব যদি আমাৰ কংগ্ৰেছ চৰকাৰ আহে তেওঁলোকে আমাৰ বুলি কয় তেওঁলোক যিহেতু কংগ্ৰেছী হয় আমাৰ যদি কংগ্ৰেছ চৰকাৰ আহে কিন্তু আমিয়ে আকৌ আমাৰ ল'ৰাকেইটাৰ কাৰণে ঘুষ দিয়ে কিন্তু চাকৰি ল'ব লাগিব সেইকাৰণে আমি এবাৰ বিজেপিক ভোট দিম আৰু এই যিটো এই কথাটো যেতিয়া যথেষ্ট শিক্ষিত লোকসকলে যেতিয়া মোক কৈছিলে তেতিয়া মই এটা চিন্তা কৰিছিলোঁ যে এইবাৰ নিশ্চিতভাৱে আমাৰ খুব ভাল ফলাফল হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 5টা বছৰ নিৰ্বিচ্ছিন্নভাৱে যিখিনি ভাল কাম কৰিছে সেই কামখিনিয়ে নিশ্চিতভাৱে জনতা আদৰি ল'ব আৰু আহোম জনগোষ্ঠীৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে যথেষ্ট কৰিছে মোৰ 87,000 মোৰ আহোম লোক আছে মোৰ সমষ্টিটোত 87,000 লোকসকলে আমি যেতিয়া আমি কথা পাতোঁ তেওঁলোকৰ লগত তেওঁলোকে কৈছে যিখিনি কাম আগৰ যিসকল মুখ্যমন্ত্ৰী আছিলে যিহেতু তেওঁলোকে আহোমৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে সন্মানীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তাৰ আগত মোৰ সমষ্টিৰ পৰাই আছিলে শ্ৰদ্ধাৰ আমাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া তেওঁলোকে কিন্তু আহোম জনগোষ্ঠীটোৰ কাৰণে যিমানখিনি কৰিব লাগিছিলে সিমানখিনি নকৰিলে কিন্তু সেই কামখিনি আজি তাৰিখত কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5টা বছৰত কৰিছে গতিকে সেই কথাখিনিয়ে নিশ্চিতভাৱে আমাৰ এটা ধাৰণা হৈছিলে যে আমি এবাৰ খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম আৰু সেইকাৰণে আজি আমি 50,011টা ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ম আচ্ছা এইটোৱে মই সুধিব খুজিছিলোঁ মই ঋতুবৰণ শৰ্মাক সুধিব খুজিছোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰচলা নামৰ ঠাইটো বৰচলাৰ বাহিৰত পৰি গ'ল কিন্তু সমষ্টিটো যিটো হ'ল তাৰ নামটো বৰচলাই থাকিলে এটা বহুতবোৰ কাৰক আছে আপুনি জয়ী হৈ অহাৰ বা আপোনাৰ লোক জয়ী হৈ অহাৰ তাৰ ভিতৰত ডেভেলপমেণ্টৰ কাম আছে তাৰ ভিতৰত হিন্দু সেন্টিমেন্টৰ কাম আছে তাৰ ভিতৰত হিতাধিকাৰী আঁচনিৰ কাম আছে ইত্যাদি ইত্যাদি বহুত ধৰণৰ ফেক্টৰছ আছে কিন্তু এই যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ এই ফেক্টৰটোৱে আপোনাক সহায় কৰিলে নে আপোনাক বিপদত পেলালে
নাই, বিপদত পেলোৱাৰটো প্ৰশ্ন নাহে, কাৰণ সহায় কৰিব বা বিপদত পেলাব সেই বুলি ভাবিতো সমষ্টি নিৰ্ধাৰণ কৰা হোৱা নাই, মই যিমান দূৰ জানো। কাৰণ যিহেতু সমষ্টি নিৰ্ধাৰণ কৰাটো এটা প্ৰয়োজনীয়তা আছিল সাংবিধানিক, আৰু ভৌগোলিক সীমা লগতে ভোটাৰ সেইটো সমানুপাতিক হ'ব লাগে, সমান হ'ব লাগে, সেই ধৰণৰ এটা সেইটো হোৱা নাই। এইটো আপুনি নকলেও সকলোৱে জানে যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ গোটেই কাৰবাৰটো আপোনাৰ কাষৰীয়া সমষ্টিৰ ঢেকীয়াজুলি সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধি অশোক সিংঘালে কৰিছে, আৰু এইটো আপোনাৰ ঢেকীয়াজুলিৰ পৰা বাগিচা আনি আপোনাৰ তাত ভৰাই দিছে আৰু আপোনাৰ পৰা নেপালী ভোট নি ঢেকীয়াজুলিত সোমাইছে। এই কথাটোতো আপুনি অস্বীকাৰ কৰিব নোৱাৰে। সেইটো এতিয়া ধৰক বহুতে তেনেকৈ ভাবিব, কাৰণ যদি মোক যদি হলঠিকত পেলালে হয় এই বিন্যাস, আপোনাক বুলি নহয়, মই কথাটো কৈছোঁ। কিন্তু কি হয় ৰাজগুৰু ডাঙৰীয়া, প্ৰথমতে ময়ো তেনেকৈ ভাবিছিলোঁ, কিন্তু প্ৰথম কথা হ'ল যে যদিও দেখাত এনেকুৱা লাগে মন্ত্ৰী মহোদয়ৰ কিবা দায়িত্ব এটা আছিল, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণটো মন্ত্ৰীয়ে নকৰে। সেইটো এটা আমাৰ, মই যিমান দূৰ জানো সেইটো ইলেকশ্যন কমিশ্যনৰ এটা হেৰিত আওতাতে পৰে, সেই ধৰণৰ ব্যৱস্থা এটাতে পৰে। আমাৰ ফালৰ পৰা, এইটো দলৰ ফালৰ পৰা মন্ত্ৰীক দায়িত্ব দিয়া আছিল অলপমান চাবলৈ, কাৰণ আমাৰ জিলাখনতে মন্ত্ৰী এজনেই অশোক সিংঘল ডাঙৰীয়া, শোণিতপুৰ জিলাত। গতিকে মানে ভৌগোলিক দৃষ্টিভংগীৰে চাবলৈ গ'লে হয় কি, এতিয়া যিবোৰ বাগান সোমোৱাৰ কাৰণটো এটাই যে আমি জানো যে মাজেদি আমাৰ নেশ্যনেল হাইৱে গৈছে, এটা ছাইডে দক্ষিণ ফালে ব্ৰহ্মপুত্ৰ নদীৰ সেইফালে আমাৰ বৰচলা সমষ্টি, উত্তৰ ফালৰ বৰচলা আৰু ঢেকীয়াজুলি সমষ্টি সোমাই আছে। গতিকে এতিয়া কিছু বস্তু ইফাল সিফাল হৈছে, আৰু বাগানৰ যিটো আছিলে আমাৰ একেবাৰে ঢেকীয়াজুলি আৰু ৰাঙাপাৰাৰ পিছফালে গৈ লগ লাগিছেগৈ, মাজত এচোৱা ঢেকীয়াজুলিত সোমাই আছে, তেজপুৰৰ ফালচোৱা হ'ল আমাৰ হেৰিত মানে তেজপুৰত সোমাই আছে। সেইফালৰ পৰা সমান কৰিবলৈ গৈ পেলাই ভৌগোলিকভাৱে সমান কৰিবলৈ, যাতে বহলে পুতলে সমান হয়। আগত বৰচলা সমষ্টি দীঘলে বহুত বেছি আছিলে, বহলটো কম আছিলে, এতিয়া বহল যথেষ্ট হ'ল, দীঘল কমি আহিল। বহল বেছি হোৱাৰ কাৰণে সেই বহল কমাবলৈ মানে বঢ়াবলৈ যাওঁতে উত্তৰ পাৰে থকা ঢেকীয়াজুলিৰ কাষত লাগি থকা প্ৰায় কেইখন বাগানেই মানে সোমাই গ'ল, তাৰমানে সেইফালৰ পৰাহে আহিছে। এইটোৰ দ্বাৰা আপোনাৰ সুবিধা হ'ল ন অসুবিধা? আমি তেনেকৈ চোৱাই নাই, কাৰণ এতিয়া সুবিধা অসুবিধাটো প্ৰতিগৰাকী আমাৰ সন্মানীয় ভোটদাতা ৰাইজ যদি চৰকাৰখনৰ কাম কাজক লৈ যদি সন্তুষ্ট নহ'ল হয়, তেতিয়া আমি সমষ্টি এনেকৈ নিৰ্ধাৰণ কৰিব, তেনেকৈ নিৰ্ধাৰণ কৰিব, তেওঁলোকে বেলেগতো ভোটটো আমাৰ বিপক্ষে দিলে হয়। আল্টিমেটলি য'তেই নাযাওক তেওঁলোকতো অসমৰ ভিতৰতে কোনোবা এটা সমষ্টি থাকিব লাগিব, বা কাষৰীয়া সমষ্টিতে থাকিব লাগিব তেওঁলোক। গতিকে তেওঁলোকে আমাক ঢেকীয়াজুলিক দিছে, তেজপুৰত দিছে, বৰচলাত দিছে, ৰঙাপাৰাত দিছে, কাৰণ চাৰিওটা সমষ্টি ক'ৰবাত নহয় ক'ৰবাত আমি লগ লাগি আছোঁ, চাৰিওটা সমষ্টি লগ লাগি আছোঁ সীমাটো। হয়, গতিকে সেইফালৰ পৰা কিন্তু এটা চাব লাগিছিল যে আগত কোনোবা এটা সমষ্টিত মানে ভোটদাতা ৰাইজ বহুত বেছি সংখ্যাত আছিল, কিছুমান কম আছিল, সেইবিলাকো চাব লগা হৈছে। গতিকে আমাক বিশেষ দিগদাৰ দিয়া নাই, কিন্তু মোৰ ক্ষেত্ৰত কি হৈছে, আমাৰ তাত এইবাৰ যিহেতু সংখ্যালঘু ভোটাৰৰ সংখ্যাটো কিছু বাঢ়িছে আগতকৈ, আৰু আমি জানো পৰম্পৰাগতভাৱে সংখ্যালঘু ভোটাৰ মানে বিশেষকৈ মুছলমান ধৰ্মাৱলম্বী লোকে আমাক ভোট কমকৈ দিয়ে, আৰু সেইফালৰ পৰা যিহেতু বুজন সংখ্যক ভোটটা আছে, কংগ্ৰেছৰ কাৰণে এটা ভাল হ'ল যে ৰিপুণ বৰা ডাঙৰীয়াই, মই ভাবিছিলোঁ যে তেওঁ প্ৰথম অৱস্থাত ভাবিছিলোঁ তেওঁ ইমান দূৰৰ পৰা 6টা সমষ্টি দূৰৰ পৰা আহি পেলাই তেওঁ বৰচলাত কিয় ইলেকশ্যন খেলিব বিচাৰিছে, প্ৰথমতে মই তেনেকৈয়ে ভাবিছিলোঁ। পিছত যেতিয়া মই গোটেইবোৰ চালি যাই চালোঁ, দেখিলোঁ তেওঁ উচিতভাৱে বৰচলা সমষ্টিটো তেওঁ বাছি লৈছে, কাৰণ জিকাৰ যদি তেওঁ ক'ৰবাত অংক বা সম্ভাৱনাতে আছিল, বৰচলাতে আছিল, কাৰণ তাত যেতিয়া প্ৰায় 50,000 ওচৰত যেতিয়া সংখ্যালঘু ভোটাৰ থাকিব, অপেনিং বেলেঞ্চটো তেওঁৰ 50,000, 45,000 ভোট হোৱা মানে 40,000টো তেওঁৰ আছে অপেনিং বেলেঞ্চ, আৰু পাইছেও তেওঁ সেইখিনি ভোট তেওঁ পাইছেও, আৰু লগতে যিহেতু বৃহৎ সংখ্যক আদিবাসী ভোটাৰ তাত সোমাই আছে। আৰু এটা কথা কৈছোঁ আৰু মই খোলাকৈ, আদিবাসী ভোটৰো তাতো এটা দুটা বিভাজন আছে, মানে হিন্দু আদিবাসীখিনি গোটেইখিনি আমালৈ ভোটবোৰ আহে, খ্ৰীষ্টান আদিবাসী আমালৈ ভোটবোৰ নাহে। আমাৰ তাত ক'তো পক্ষপাতিত্ব নাই, উন্নয়নমূলক কামেই হওক, আঁচনি হওক, ক'তো কোনো পক্ষপাতিত্ব নাই, সকলোৱে সমানভাৱে পাইছে, সকলোৱে সুখী। কিন্তু ভোটটো দিয়াৰ সময়ত তেওঁলোকে নাজানো পদুমত টিপাটো নপৰি তেওঁলোকে হাতলৈ যায় বা অন্যফালে যায়। গতিকে তাত প্ৰায় 16-18 মান খ্ৰীষ্টান আদিবাসী থকাৰ বাবে এইফালে 50,000, এইফালে 16-17 মানে প্ৰায় 70,000 ভোট আছেই ভাবিলৈ তেওঁ অংকটো কৰিছিল, সেইবাবে তেওঁ তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে। কিন্তু আৰু প্ৰায় তেওঁ ভবা ধৰণেই হ'ল, গতিকে প্ৰায় 52-53,000 তেওঁ মুছলিম আৰু আদিবাসী ভোটখিনি পালে, এই খ্ৰীষ্টান আদিবাসীখিনি। বাকী এনেও যিহেতু ইমান পুৰণি দল এটা, প্ৰতিটো জনগোষ্ঠীতে ধৰক অসমীয়াতে হওক, বাংলাভাষী হওক, বড়োই হওক, নেপালী হওক, প্ৰত্যেকৰে 2,000-1,000কৈ ভোটটো কংগ্ৰেছে থাকিবই। সেইটো যদি তাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিলে সেই 500-600 ভোট কংগ্ৰেছে পাবই। গতিকে মই যিটো একদম নিৰ্বাচনৰ পিছদিনাখনে অংক কৰি CM ছাৰে ফোন কৰি সুধিছিল কিমান হ'ব, কিমান পাবা, মই যেতিয়া সংখ্যাটো দিছিলোঁ ইমানত জিকিম আৰু একে হ'বও, সেই সংখ্যাটো মিলি যোৱাৰ কাৰণে মোৰো ভাল লাগিছে। গতিকে আমাৰ তাত 1,58,000 পোল হৈছিল। গতিকে মই ভাবিছিলোঁ তাত আমাৰ এইটো আমাৰ ধনুকাৰ পাৰ্টি JJM তেওঁলোকৰ সেইটো এটা তাত আমি কেণ্ডিডেট এজন আছিল, মই ভাবিছিলোঁ তেওঁ 8-10 মান ভোট পাব, কিন্তু তেওঁ 8তকৈ কম পালে। কিন্তু বাকী নিৰ্দলীয় আৰু আমাৰ এগৰাকী UP বিলৰো আছিল, বেছি পোৱা নাই, 7-8 ভোট পাইছে, তেওঁলোকে প্ৰায় 10,000 মান ভোট পালে। বাকী ভোটখিনি আমাৰ মাজত বিভক্ত হ'ল। গতিকে একজেক্টলি মই 60,000 বুলি ভাবিছিলোঁ, কংগ্ৰেছে পাব 59,000 কিবা এটা পালে, আমি 85,000 পাম বুলি ভাবিছিলোঁ, আমি 84,900 কিবা এটা পালোঁ। গতিকে ব্যৱধানটো মই CM ছাৰক কৈছিলোঁ 20,000 পৰা 25,000 থাকিব। যদি সংখ্যালঘু ভোট যদি আমি পাওঁ
তেনেহ'লে আমাৰ ব্যৱধানটো বাঢ়িব, অন্যথা তাতকৈ আমাৰ হিন্দেৰি নহয়, আৰু একজেক্টলি আমি সেই সংখ্যাটোৱে পালোঁ। গতিকে তাত আমাৰ মানে ডিলিমিটেশ্যনে আমাক সহায় কৰা বুলিও মই ক'ব নাযাওঁ। আমাক এটা কথাই সহায় কৰিছে, সেইটো হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সন্মুখত থাকি যি বিচক্ষণতা, তেওঁ যি দূৰদৰ্শিতা, আৰু সবাতোতকৈ ডাঙৰ কথা উন্নয়ন, বিকাশ আৰু সুৰক্ষা। আমাৰ সেই অঞ্চলটো সুৰক্ষাৰ দৃষ্টিভংগীৰে যথেষ্ট গুৰুত্বপূৰ্ণ অঞ্চল। নিশ্চয়, সেইটো খুবেই স্বাভাৱিক যে ডক্টৰ শৰ্মাৰ যিটো ডেভেলপমেণ্টেল এজেণ্ডা, উন্নয়নৰ যিখন এজেণ্ডা, সেইটো গ্ৰহণযোগ্যতা আজিৰ তাৰিখত কোনো নস্যাৎ কৰিব নোৱাৰে। মই এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। ঋতুপৰ্ণ শৰ্মা, আপোনাৰ ওচৰলৈ মই পুনৰ আহিম। ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মই এইবাৰ যাব খুজিছোঁ ময়ূৰ বৰগোহাঁইৰ ওচৰলৈ। ময়ূৰ বৰগোহাঁই, মোৰ প্ৰশ্ন একেটাই যে সংখ্যালঘুৰ সমষ্টিৰ সংখ্যা আৰু সংখ্যালঘু জিকিব পৰা সমষ্টিৰ সংখ্যা 33খনৰ পৰা 22খনলৈ হ্ৰাস পালে, আৰু আপুনি এইবাৰ নিৰ্বাচনত মন কৰিব যে সংখ্যালঘু অঞ্চলত যিটো গেপ, যিটো মাৰ্জিন, সেইটো লাখৰ ওপৰত, 1 লাখ 1,10,000 এনেকুৱা। কিন্তু সংখ্যালঘু ব্যতিৰেকে যিবোৰত বিজেপি জিকিছে তাৰ গড় হিচাপত মাৰ্জিনটো 50,000, তাৰ গড় হিচাপত 50,000, তাতকৈ বেছি হোৱা নাই, কমিছে কিন্তু বেছি হোৱা নাই। এতিয়া কথা হ'ল যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰোঁতে এটা নিৰ্দিষ্ট দৃষ্টিভংগীৰে কৰা হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত কাৰ কি লাভ হৈছে সেইটো মই বিভ্ৰান্তিৰ মাজত নাযাওঁ। আপোনাৰ লাভ হ'ল নে লোকচান হ'ল? সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত মোৰ এটা লাভ হ'ল, আমগুৰিবাসী ৰাইজৰ যিটো মৰম, এটা পাহৰিব নোৱাৰা মৰম মই তেওঁলোকৰ পৰা লাভ কৰিলোঁ। মানে আমগুৰি সমষ্টিটো যেতিয়া বিভাজিত হৈ গ'ল, একাংশ শিৱসাগৰত সোমাল, একাংশ নাজিৰাত সোমাল। মোৰ 8খন পঞ্চায়ত আৰু এখন টাউন কমিটি সোমাইছে। তাৰমানে আপোনাৰ টাউন কমিটি এতিয়া 2খন হ'ল? 3খন আছে। 3খন মানে নাজিৰা, আমগুৰি, শিমলুগুৰি টাউন কমিটি। আচ্ছা, 3খন টাউন কমিটি। আচ্ছা, এই নতুনকৈ সোমোৱা যিটো অংশ, তেওঁলোকৰ ৰাইজৰ যিটো মৰম, যিটো আদৰ, তেনেকুৱা ধৰণৰ মৰম মই আজিৰ তাৰিখত কোনো পোৱাই নাই। কিয়নো নাজিৰা, আগৰ যিটো নাজিৰা, তেওঁলোকে মোক নিজৰ কোনোবাই ল'ৰা বুলি ভাবে, কোনোবাই ভায়েক বুলি ভাবে, কোনোবাই ককায়েক বুলি ভাবে। অন্য যিসকল ৰাজনৈতিক নেতাসকলৰ লগত ৰাইজৰ যিটো সম্বন্ধ, নাজিৰাত মোৰ ৰাইজৰ লগত সম্বন্ধটো অলপ বেলেগ। কোনোবাই সেই ঘৰতে দৰমু দিব, কোনোবাই সেই ঘৰতে আহি বিহু খাবলৈ পইচাও লাগিবই, মানে লাগ বুলি ক'লে দিবই লাগিব, কোনো কথাই নাই। মানে কোনোবা ভণ্টি আহিব, ভণ্টিয়ে ক'ব যে মোৰ দাদা এইটো অসুবিধা হৈছে। মানে ঘৰত মোৰ যিটো পৰিৱেশ, কোনোবা যদি আহে নহয়, তেওঁলোকে মানে কোনোবা ৰাজনৈতিক মানুহৰ ঘৰলৈ আহিছে বুলি ভাবে, নিজৰ ঘৰলৈ আহিছে মুঠতে কৰিব লাগিব। গতিকে এইটো এটা বেলেগ সম্বন্ধ নাজিৰাবাসী ৰাইজৰ লগত। আমগুৰি যিটো অংশ সোমালে, তেওঁলোকে যিহেতু বহুত অসুবিধাত আছিলে, বিজেপি তেওঁলোকে কেতিয়াও মানে বিধানসভাত বিজেপি পদুম ফুলৰ চিহ্নত তেওঁলোকে ভোট দিবলৈ পোৱা নাছিলে। তেওঁলোকে মনতে ভাবি লৈছে এইবাৰ আমি পাম। গতিকে আৰু তেওঁলোকে পাইছিলোঁ যিটো মৰম আৰু আদৰ। আমাৰ আগৰ ৰাজনৈতিকভাৱে ভোটৰ অংকৰ পৰা চাবলৈ গ'লে, মই ধৰি লওক 50,000 ভোটত জিকিছোঁ, 50,011টা। পুৰণা যিটো নাজিৰা সমষ্টি আছে, তাত প্ৰায় মই 35,000মান ভোটত জিকিছোঁ, আৰু আমগুৰিৰ ফালে মই 15,000মান ভোটত জিকিছোঁ। গতিকে সেইটো মোৰ লাভ হৈছে। কিন্তু আমাৰ এটা মনত বেয়াও লাগে, যেতিয়া আমগুৰি সমষ্টি যেতিয়া বিলুপ্ত হৈ গৈছিলে, তাৰ ৰাইজসকলৰ যিটো দুখ আছিলে, যিটো বেদনা আছিলে, নামটো সমষ্টিটোৱে নোহোৱা হৈ থাকিলে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সমষ্টি যেতিয়া আকৌ পৰৱৰ্তী পৰ্যায়ত হ'ব, তেতিয়া আমগুৰি সমষ্টিটো তেওঁ আকৌ ঘূৰাই অনাৰ কথাটো কৈছে, আৰু সেইটো তেওঁ অপেনলি মিটিঙতেই কৈছে আমাৰ ৰাজনৈতিক সভাবিলাকত। সেইটো হয়। মই ঋতুপৰ্ণ শৰ্মাক সুধিব খুজিছোঁ একেবাৰে সৰল প্ৰশ্ন এটা, যে ৰাজনীতি 90 চনৰ পৰা কৰিছে আৰু সক্ৰিয়ভাৱে কৰিছে। এই গোটেই পৰিক্ৰমাত আপুনি যেতিয়া সোমাল, 90 চনত আপুনি ৰাজনীতিত সোমাল, সক্ৰিয় ৰাজনীতিত সোমাল, কিন্তু তাৰো আগৰ পৰা আপোনাৰ মানসিক এটা প্ৰস্তুতি আছিল যে মই ৰাজনীতি কৰিম। এই মানসিক প্ৰস্তুতিৰ সময়ত ৰাজনীতিত আপোনাৰ বাবে আদৰ্শ পুৰুষ কোন আছিল? এজন বা দুজন? ৰাজনীতি কৰিম বুলি তেনেকুৱা কোনো ধৰণৰ পূৰ্ব পৰিকল্পনা আছিল। মই যিহেতু একেবাৰে 7মমান শ্ৰেণীৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হৈ পৰিলোঁ। মই স্বয়ংসেৱক 90-92 চনলৈকে মোৰ সংঘৰ দায়িত্ব আছিল। মই নগৰ কাৰ্যবাহ আছিলোঁ, তেজপুৰৰ বিভাগ সম্পৰ্ক প্ৰমুখ আছিলোঁ। তো সংঘত থকাৰ পিছত সংঘৰ পৰা মোক বিজেপিলৈ দিয়া হৈছে সাধাৰণ সম্পাদক কৰি পেলাই। যে সংঘৰ কি হয়, আমি দুঠাইত একেলগে থাকিব নোৱাৰোঁ। যে সংঘৰ দায়িত্ব থাকিলে সংঘৰ, যিহেতু সংঘ এটা সম্পূৰ্ণ বেলেগ অনুষ্ঠান, কিন্তু ৰাজনৈতিক অনুষ্ঠান নহয়, বিজেপি এটা ৰাজনৈতিক অনুষ্ঠান। গতিকে আমি ৰাজনীতিলৈ যাবলৈ হ'লে আমি সংঘৰ অনুমতি ল'ব লাগিব, সংঘই মোক দায়িত্বৰ পৰা মানে দায়িত্ব কৰিব লাগিব, আৰু নতুন দায়িত্ব দিলে। মই সৌভাগ্যৱান যে মই সাধাৰণ সম্পাদক হৈহে মই বিজেপিলৈ গৈছোঁ, জিলাৰ সাধাৰণ সম্পাদক হৈ। গতিকে 95-96 চনৰ পৰা মই একেৰাহে দায়িত্বতে আছোঁ।
সাধাৰণ সম্পাদক সভাপতি 11 চনত মই নিৰ্বাচন খেলিলোঁ, হাৰিলোঁ, আকৌ সভাপতি দলে পাতিলে, মানুহেই নাই দায়িত্ব ল'বলৈ তেতিয়া। তাৰপিছত ৰাজ্যিক মুখপাত্ৰ, মিডিয়া পেনেলিষ্ট, চৰকাৰী দায়িত্বটো বাৰু আছেই 16 চনৰ পিছত এমটনৰ উপাধ্যক্ষ হিচাপে। গতিকে দলে যেতিয়া যি দায়িত্ব দিছে, কিন্তু এটা কথা, সেই 90 চনত 89 চনত আমাৰ সেই ধৰণৰ ৰাজনীতিৰ কথা নাছিলে। আমাৰ এটা কথা আছিলে, 89 চনত আদৱানীজীৰ ৰথযাত্ৰা আৰম্ভ হৈছিল। আমাৰ মনত এটা স্পষ্ট কথা আছিল, সংঘৰ যিহেতু আমি স্বয়ংসেৱক আছিলোঁ, যে বাবৰে আহি পেলাই ৰামৰ জন্মস্থানত থকা ৰাম মন্দিৰ ভাঙি ওপৰত গম্বুজটো বনাই দি পেলাই বাবৰি মছজিদ বনাই দিলে। আৰু 500 বছৰ, তেতিয়া প্ৰায় 450 বছৰ বা 500 বছৰ হোৱা নাছিল, আমি একেৰাহে হিন্দু সমাজে আমি যুঁজি আছোঁ যে আমাক ৰাম মন্দিৰ উভতাই লাগে। গতিকে সেই ৰথযাত্ৰাৰ পিছত যিটো আমাৰ মনত, আৰু সংঘৰ স্বয়ংসেৱক হিচাপে ভাৰত সনাতনী সভ্যতা সংস্কৃতি, ভাৰতৰ সভ্যতা সংস্কৃতি পৰম্পৰাৰ প্ৰতি যিটো শ্ৰদ্ধা, আমাৰ ভাৰতৰ যিটো হেৰুৱা গৌৰৱ, সেইটো উদ্ধাৰ কৰিব লাগিলে আমি কি কৰিব লাগিব, এই ধৰণৰ যি আমাৰ মন মগজু মস্তিষ্কত যিবোৰ কথা সোমাইছিল সম্পূৰ্ণ আদৰ্শগত কাৰণত। আৰু সেই সময়ত আমাৰ একদম প্ৰিয় ব্যক্তি আছিল, যাৰ ভাষণ শুনি আমি ৰাজনীতিলৈ হয়তো আমাৰ হেঁপাহ বৃদ্ধি হৈছিল, সেইজন আছিলে চৰ্দাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া। আচ্ছা। আৰু সেই সময়ত আমি খুব কেছেট শুনিছিলোঁ, আমি যি উগ্ৰ বুলি মই নকওঁ, সেই সময়ত মানুহে আমাক উগ্ৰ বুলি কৈছিল। কিন্তু আজি সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পিছত কোনো এই কথাটো ক'ব নোৱাৰে, যেতিয়া আমি 90 দশকত যেতিয়া আমি ৰাম মন্দিৰ আন্দোলনত আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলোঁ, কৰ সভাপতি হিচাপে ময়ো যাব লগা আছিল, ৰিজাৰ্ভেশ্যনো মোৰ হৈ আছিল, কিন্তু সংখ্যা বৃদ্ধি হোৱাৰ কাৰণে কল্যাণ সিঙে ক'লে বেছি মানুহ যাব নালাগে, অসমৰ পৰা যিখন ট্ৰেইন যাবলগীয়া আছিল, তাত মই আৰু ভাস্কৰ শৰ্মা বুলি মোৰ লগৰ এজন, আমি পিছত বয়সত কম কাৰণে আমাক বাদ দিলে, আমি নগ'লোঁ, নহ'লে 6 ডিচেম্বৰত আমিও তাত থাকিলোঁ। কথা এটা কৈছোঁ মই, গতিকে আমাৰ মনত সেই ধৰণৰ কথা নাই। এক উগ্ৰ হিন্দুত্ববাদী বুলি নকওঁ, হিন্দুত্ববাদী জীৱনত বা ৰাজনৈতিক পৰিক্ৰমাত অটল বিহাৰী বাজপেয়ী বহুত ভূমিকা আছে। ৰাজনৈতিক আৰু মোৰ পটকৈ মোৰ সৌভাগ্যৰ বিষয়, মই যেতিয়া 8ম শ্ৰেণীত থাকোঁতেই 82 চনত যেতিয়া অসমত গহপুৰত যেতিয়া আমি জানো নেলি ঘটনা, গহপুৰৰ ঘটনাত যেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আহিছিল, তেজপুৰ হৈ পেলাই তেওঁ গহপুৰলৈ গৈছিল, আৰু আমাৰ ককা সেই সময়ত আমাৰ শোণিতপুৰ জিলাৰ প্ৰতিষ্ঠাপক বিজেপিৰ সভাপতি, মোৰ ককা সৌৰ হয়, একচুৱেলি মোৰ নিজৰ ককা নহয়, মোৰ ৱাইফৰ ফালৰ পৰা। তেতিয়াতো বেয়া হোৱা নাছিল, আমি ওচৰতে ঘৰ আমাৰ, তেওঁৰ ঘৰত ৰাতিপুৱা জলপান হৈছিল। সেই সময়ত আমাৰ সংঘৰ প্ৰচাৰক, এতিয়া তেওঁ নাই, চৰ্দাৰ বিনায়কজী কানেটকাৰ, বিনায়কজীয়ে মোক চিনাকি কৰাই দিছিল, অটল বিহাৰী বাজপেয়ীয়ে দুখনমান কিতাপো দিছিল। মই তেতিয়া গতনায়ক আছিলোঁ, মানে আমাৰ এটা শাখাৰ এগৰাকী মুৰব্বীক গতনায়ক বুলি কয়। গতিকে তেতিয়াতো আমি একো বুজি পোৱা নাছিলোঁ, কিন্তু মোৰ সৌভাগ্যৱান মই যে সেই সময়ত অটলজীক মই ঘৰত লগ পাইছোঁ, তেনেকৈ ব্যক্তিগতভাৱে কিছু কথা পাতিছোঁ, সেইবোৰ মোৰ বৰ বিশেষ এটা স্মৰণ নাই। কিন্তু আমাৰ মনত একো ৰাজনীতিৰ কথা নাছিলে, একমাত্ৰ আদৰ্শগত কথা। আৰু আমি কিন্তু 95-96 চনৰ পিছত যেতিয়া লাহে লাহে আমি কথাবিলাক বুজি পালোঁ, অটলজী, আদৱানীজী, মুৰলীমোহন যোশীজী ডাঙৰীয়াৰ যেতিয়া গোটেই কথাবিলাক আগবাঢ়িল, অসমত যেতিয়া 80 চনত যদিও আমি অসমত বিজেপি আৰম্ভ হৈছিল, কিন্তু সেই সময়ত বাকী সেই মাজৰ সময়ছোৱা, মই যেতিয়া প্ৰবীণ বৰুৱাদেউ সভাপতি থাকোঁতে মই যোগদান কৰিছিলোঁ 89 চন মানতে, কিন্তু সংঘৰ দায়িত্ব আছিল কাৰণে আমি তেতিয়া নিজকে আমি নকৈছিলোঁ, কাৰণ তেতিয়া কি হৈছিলে, বিজেপি, RSS, বিশ্ব হিন্দু পৰিষদ, আমাৰ এই ধৰণৰ অনুষ্ঠানবিলাক মানুহ একেকেইটাই, সংঘ পৰিবাৰ, আৰু আমি চবতে থাকোঁ তাৰমানে, খালি বিজেপিত প্ৰত্যক্ষভাৱে নাযাওঁ, কাৰণ মানুহেই নাই আমাৰ তাত, মুকলিকৈ অহা মানুহ নাছিলেই, গতিকে আমি ডেকা আছিলোঁ, গতিকে আমাক সকলোতে আগবঢ়াই দিছিল। কিন্তু আনুষ্ঠানিকভাৱে বিজেপি যোগদান কৰাৰ পিছত 11 চনলৈকে যেতিয়া আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, সঁচা কথা এটা কওঁ, সেই সময়তো মোৰ বিশ্বাস নাছিল যে আমি কেতিয়াবা চৰকাৰ গঠন কৰিম। আমি তেতিয়া আমাৰ মনলৈ কি আছিল যে বিজেপি হয়তো 15-20খন আসন পাব, আমি কেন্দ্ৰত আছিলোঁ বিগ ব্ৰাদাৰ, তেনেকুৱা এটা ধাৰণা আছিল নহয়। আৰু অসমত আছিলে অসম গণ পৰিষদ, যে অসম গণ পৰিষদে 30-40খন আসন পাব, বিজেপিয়ে 10-15খন আসন পাব, আমি হয়তো কেতিয়াবা এনেকৈ হয়তো মানে চৰকাৰ হয়তো, কিন্তু এককভাৱে যে মই আজি স্বীকাৰ কৰিছোঁ, মোৰ 11 চনত নিৰ্বাচন খেলাৰ সময়তো মোৰ সেই বিশ্বাস নাছিল। কিন্তু এটা দলৰ প্ৰতি এটা যিটো মানে শ্ৰদ্ধা, এটা আদৰ্শগত কাৰণত যে আমি এইটো দলক, বা আমি দল বুলি নহয়, সংঘৰ যিটো দৃষ্টিভংগী, সংঘৰ যিটো আমাৰ আদৰ্শ। কিন্তু 14 চনৰ পিছত নৰেন্দ্ৰ মোদী উত্থানৰ পিছত আমাৰ আত্মবিশ্বাস আছিল যে আমি এই দলটো নেৰিম। অটলজীয়ে যেনেকৈ কৈ গৈছিল যে আন্ধেৰা ছটেগা কমল খিলেগা, হয় নহয়, সূৰজ উগেগা, গতিকে সেইটো বিশ্বাস আমাৰ আছিল। কিন্তু বিশ্বাস থাকিলেও যে সেই যে বাস্তৱায়িত হ'ব ইমান সোনকালে বুলি কৈছোঁ, তাৰ 10-15 বছৰ পিছতো আমি 16 চনত আহিলোঁৱেই চৰকাৰলৈ অসমত, 14 চনত কেন্দ্ৰত আমি আহিলোঁ, 96 চনততো আমি আছিলোঁৱেই, কেন্দ্ৰত আমি আছিলোঁ। আৰু এনেকুৱা নহয় অসমৰ কথা সুকীয়া, কিন্তু এনেকুৱা নহয়, আমিতো 90 দশকতে ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ এইবিলাকত আমাৰ চৰকাৰ আছিল, উত্তৰ প্ৰদেশত আমাৰ চৰকাৰ আছিল। আৰু আপুনি মোতকৈ ভালকৈ জানিব, তেতিয়া আমি সক্ৰিয় ৰাজনীতিত নাই। 91 চনত আমি 10খন আসন পোৱা নাছিলোঁ জানো, বৰাকত 9খন আসন, আমি 11খন আসন পাইছিলোঁ। আমি ধুবুৰী নিচিনা জিলাত আমি বিজেপি আমাৰ নিজৰ প্ৰাৰ্থী যেতিয়া জিকাইছিলোঁ গোলকগঞ্জত। গতিকে এনেকুৱা নহয় যে সেই সময়তো বিজেপিৰ এটা হেৰি এটা আছিল, আমাৰ ভোট বেংক বুলি নকওঁ, কিন্তু সমৰ্থন এটা আছিল বিজেপিৰ প্ৰতি আমাৰ। আৰু এই গোটেইবিলাকৰ ক্ষেত্ৰত অটল বিহাৰী বাজপেয়ীৰ যি ভূমিকা, তেওঁৰ যি ধৰণৰ মানে তেওঁৰ যিটো ভাৱমূৰ্তি, গোটেই বিশ্বই তেওঁক যেনেকৈ, আৰু তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যি ধৰণে তেওঁ ভাৰতক যিটো এটা পৰ্যায়লৈ লৈ গ'ল, যে এটা সময়ত বিশ্ববাসীয়ে ভাৰতক ভাবিছিল এখন দুখীয়া দেশ, এখন দুৰ্নীতিপৰায়ণ দেশ, ভাৰতৰ একো হ'ব নোৱাৰে। আমি এনেই কৈয়ে থাকোঁ, আমি এসময়ত বিশ্বক আমি হেৰি কৰিছিলোঁ, মানে পোহৰ দেখুৱাইছিলোঁ, বিশ্বগুৰু আছিলোঁ। কিন্তু আচলতে আমাৰ অৱস্থাটো কেনেকুৱা আছিল ভাবকচোন। অটলজী বাজপেয়ীজীৰ প্ৰধানমন্ত্ৰীত্বকালৰ বিজেপিৰ সময় চোৱাৰ পিছত ইণ্ডিয়া চাইনিং বুলি কয়, পিছত আমি হাৰিলোঁ, বেলেগ কথা, এইটো দুৰ্ভাগ্যজনক কথা। কিন্তু বিশ্বাসটো বাঢ়িছিল নাই, ভাৰতবাসীৰ মনত বিশ্বাস জন্মিছিল যে হয় আমিও
এটা সময়ত হয়তো সময় লাগিব, কিন্তু আমিও এই আমাৰ অন্ধকাৰৰ পৰা আঁতৰি আহি পেলাই আমি এটা পোহৰৰ বাট আমি দেখা পাম। আৰু অটলজীৰ সেই বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই কামটো কৰি দেখুৱালে হাতে কামে। বহুত ধন্যবাদ ঋতুপৰ্ণ শৰ্মা। এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। মেজবালৰ মজিয়ালে মই ময়ূৰ বৰগোহাঁইৰ ওচৰলৈ যাব খুজিছোঁ। ঋতুপৰ্ণ শৰ্মাই স্পষ্টকৈ কৈছে যে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মঞ্চৰ পৰা আহিছে আৰু খুব কম বয়সতে তেওঁ অটল বিহাৰী বাজপেয়ীক ঘৰতে লগ পাইছে। গতিকে তেওঁৰ এটা সুকীয়া প্ৰেক্ষাপট আছে যিটো আপোনাৰ লগত নিমিলে। আপুনি টাই আহোম ছাত্ৰ সন্থাৰ প্ৰেক্ষাপটৰ পৰা আহিছে, গতিকে তেখেতৰ কাৰণে অটল বিহাৰী বাজপেয়ী এজন আদৰ্শ পুৰুষ হয়। আপোনাৰ বাবে ৰাজনীতিত আদৰ্শ পুৰুষজন কোন, এজন বা দুজন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াই টাই আহোম ছাত্ৰ সন্থা কৰি আছিলোঁ তেতিয়া লগ পাইছিলোঁ। তাৰপিছত যেতিয়া বিগত সময়ত ভাৰতীয় জনতা পাৰ্টীলৈ অহাৰ প্ৰাকখনতো তেওঁৰ লগত মই কথা পাতিছোঁ, বা পিছতো আজিৰ তাৰিখলৈকে তেওঁ যিধৰণে পৰামৰ্শ আগবঢ়াইছে সেইধৰণে আগবাঢ়ি গৈছে। আচ্ছা, এজনেই আপোনাৰ আদৰ্শ পুৰুষ তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ঋতুপৰ্ণ শৰ্মা, ভাৰতবৰ্ষত এনেকুৱা ৰাজনীতিক খুব কম আছে যি খাওঁতে শুওঁতে উশাহ লওঁতে সকলোতে ৰাজনীতি কৰে। এগৰাকী আছিল মমতা বেনাৰ্জী। তেওঁক অন্য কাম নাই, কেতিয়াবা পেইণ্টিং কৰি দেখুৱাইছিল, কিন্তু তেওঁৰ মূল কথাটোৱে আছিল ৰাজনীতি। কিন্তু বাকী ৰাজনীতিক বহুতৰ বেলেগ বেলেগ ধৰণৰ নিচা আছে যিবিলাক ৰাজনীতিৰ বাহিৰেও তেওঁলোকে কৰে। ঋতুপৰ্ণ শৰ্মা, খুব কম কথাত কওক, ৰাজনীতিৰ বাহিৰে আপোনাৰ আন কিবা পেচন আছে নেকি? মই সৰুতে খেলিছিলোঁ, ক্ৰিকেট খেলিছিল? মই বেডমিণ্টন খেলিছিলোঁ, ৰাজ্যিক পৰ্যায়ৰ মই খেলুৱৈ আছিলোঁ। কিন্তু তাৰ পৰৱৰ্তী সময়ত মই ক্ৰীড়া সংগঠক হিচাপে কিছু কাম কৰিবলৈ সুবিধা পালোঁ। আৰু আপুনি তেজপুৰৰ ক্ৰিকেট এছ'চিয়েশ্যনতো আছে? মই আছোঁ প্ৰায় গোটেইখিনিত। মই এতিয়া অসম অলিম্পিক সন্থাৰ উপসভাপতি, আছাম বেডমিণ্টন সন্থাৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ সভাপতি, মই উপসভাপতি হৈ আছোঁ। আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এথলেটিক্স সন্থাৰ সভাপতি, মই কোষাধ্যক্ষ হৈ আছোঁ। জিজুৎসু এছ'চিয়েশ্যন অসমৰো মই সভাপতি হৈ আছোঁ। নৰ্থ ইষ্ট মই এতিয়াতো খেলাৰ প্ৰশ্ন নাহে, কিন্তু এটা সময়ত যিটো আমি সেই ধৰণৰ সা সুবিধা বা সেই ধৰণৰ আজিৰ দিনৰ 80 দশকত মই যেতিয়ালৈকে শেষ খেলিছিলোঁ 85 চনত, সেই পৰিস্থিতিটো আজিৰ লগত নিমিলে। গতিকে তাৰ যিটো আন্তঃগাঁথনি আছিল আজি বহুতখিনি উন্নতি হ'ল, আমি যিখিনি নাপালোঁ বা যিখিনি আমাৰ নহ'লগৈ। কিন্তু পৰৱৰ্তী সময়ত অকণমান সুযোগ পালোঁ সংগঠক হিচাপে কিছু কাম কৰাৰ। মোৰ সামৰ্থ্য অনুসৰি মই চেষ্টা কৰিছোঁ, মই সফল হৈছোঁ বুলি মই ক'ব নোৱাৰোঁ, কিন্তু যিহেতু এতিয়া কেইবাটাও সংগঠনৰ লগত জড়িত হৈ পৰিছোঁ, গতিকে খেলক বাদ দি মোৰ জীৱনটো অসম্পূৰ্ণ হৈ থাকিব। সংগঠক হিচাপে গতিকে সেইটো থাকিব, এটা পৰিপূৰক হৈ গ'ল, এটা পোক এটা আছে। খেলে সদায় অগ্ৰাধিকাৰ পায়। ময়ূৰ বৰগোহাঁই, ৰাজনীতিৰ বাহিৰে আপোনাৰ কি পেচন? ক্ৰিকেট খেলি ভাল পাইছিলোঁ আৰু ক্ৰিকেট খেলিছিলোঁ তেনেকৈ। এতিয়া ৰাজনীতি জড়িত হৈ যোৱাৰ পিছৰে পৰাই সেই ক্ষেত্ৰত বহুত সময়টো দিব পৰা নাই, কিন্তু পৰৱৰ্তী পৰ্যায়ত ভাবিছোঁ আকৌ ক্ৰীড়াৰ মাজলৈ আগবাঢ়ি যাব লাগিব, কিন্তু ক্ৰীড়াৰ ক্ষেত্ৰত বহুখিনি কৰিবলগীয়া আছে। আকৌ আন্তৰিকতাই সেই কামখিনি আগবঢ়াব লাগিব। ঋতুপৰ্ণ শৰ্মা তেজপুৰত উঠিব খুজিছিল, কিন্তু অন্তিম সময়ত একেবাৰে অন্তিম সময়ত আপুনি প্ৰস্তুত নাছিলে, আপোনাক বৰচলালৈ পঠাই দিয়া হ'ল। আৰু বৰচলাৰ ৰাইজে আপোনাক 12-13 দিনৰ ভিতৰতে গ্ৰহণ কৰি বিধায়ক কৰি বিধানসভালৈ পঠাই দিলে। আপুনি সমষ্টিটোৰ বাবে আৰু সমাজখনৰ বাবে আপুনি কি কৰিব খোজে? মন কৰিব, আপুনি এজন খিলঞ্জীয়া অসমীয়া, লগতে আপোনাৰ আৰু এটা পৰিচয় আছে, আপুনি গোৰ্খা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে। গতিকে সমাজখনৰ কাৰণে আৰু সমষ্টিটোৰ কাৰণে আপুনি কি কৰিব খোজে? এটা কথা, মই তেজপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচৰা নাছিলোঁ, কাৰণ আমাৰ দলত আমি বিচাৰিলে একো নাপাওঁ, আমাক দিলেহে পাওঁ। গতিকে আমি প্ৰত্যাশী আছিলোঁ, যিহেতু আমাক স্পষ্টকৈ কোৱা হোৱা নাছিলে। গতিকে আমি প্ৰত্যাশা কৰিছিলোঁ যে আমি হয়তো ৰাইজৰ প্ৰতিনিধি হোৱাৰ হেঁপাহ এটা আছিল। যিহেতু আপুনি আগতেও তেজপুৰ প্ৰতিদ্বন্দ্বিতা কৰিছে, দলে দিছিলে। সেই সময়ত আমাৰ প্ৰাৰ্থী হ'বলৈ কোনো আগবাঢ়ি হোৱা নাছিল। সেই সময়ত মই ভাবিছিলোঁ যে মোতকৈ জ্যেষ্ঠ এগৰাকী হ'লে ভাল আছিলে। যিগৰাকী ব্যক্তিৰ ভয় হৈছিল, তেওঁ মোক কয় নহয় তোমাৰ বয়স আছে, তুমি হোৱা, মই পিছলৈ হ'লেও হ'ম, তেনেকুৱা এটা অৱস্থা আছিল 11 চনত। কিন্তু আমাৰ বাবে সেইটো নহয়। মোৰ কথা আছিলে দলে যেতিয়া যি দায়িত্ব দিব, যদি মোক এবাৰ নিৰ্বাচনত যদি দলে টিকট নিদিলেও হয়, মই সিমান আন্তৰিকতাৰে মই সেই কামকে কৰিলোঁ। কাৰণ মই যোৱা কেইবছৰ মই বিভিন্ন জেগাত প্ৰভাৰী হিচাপে দলৰ সংগঠনৰ যিটো কাম আমাৰ কৰিব লগত থাকে জিলাসমূহত, সেইখিনি কাম যিহেতু কৰি আহিছিলোঁ। কিন্তু দলে মোক যিহেতু সেই সন্মান প্ৰদৰ্শন কৰিলে, এতিয়াহে মই অনুভৱ কৰিছোঁ মোৰ দায়িত্ব বাঢ়িল। এতিয়া সেই দায়িত্ব নিৰ্বাহ কৰিবলৈ যাওঁতে বৰচলা সমষ্টিবাসী ৰাইজৰ যি মনত আশা আকাংক্ষা আছে, সেইবোৰতো মই পূৰণ কৰিব লাগিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে দিনটোৰ 24 ঘণ্টাৰ প্ৰায় 20 ঘণ্টা সময় তেওঁ যি ধৰণে কেৱল অসমীয়া আৰু খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি যায়, বা অসমীয়া খিলঞ্জীয়াৰ স্বাৰ্থত কোনো ধৰণৰ আপোচ নকৰাকৈ উন্নয়ন আৰু আপোনাৰ সুৰক্ষা, এই দুইটা বস্তু সন্মুখত ৰাখি যি ধৰণে কাম কৰিছে, আমি তেওঁৰ লগত থাকি পেলাই যদি সেই ধৰণে কাম নকৰোঁ, তেনেহ'লে আমাৰ ক'তো স্থান নাই, আমি দীৰ্ঘস্থায়ী হ'বই নোৱাৰোঁ। তাৰমানে এতিয়া কথাৰ সময় গ'ল, উই হেভ টু ডেলিভাৰ, আমি দিবই লাগিব, কাম কৰিবই লাগিব তেওঁৰ লগত। গতিকে চৰকাৰৰ বা যি আমাৰ ব্যৱস্থা থাকিব, বিভিন্ন আঁচনি থাকিব, সেইবিলাকৰ সফল ৰূপায়ণটো হ'বই লাগিব। লগতে সমষ্টিটো বৰচলা এটা গ্ৰামীণ ভিত্তিক সমষ্টি, মই ক'লোঁ অলপ আগতে, যাত কোনো টাউন কমিটি নাই, আৰু তাত এতিয়া বিশেষ ধৰণৰ ইণ্ডাষ্ট্ৰিও নাই, সৰু সুৰা এতিয়া আৰম্ভ হৈছে আমাৰ চৰকাৰৰ দিনত। কিন্তু তাত আৰু চবতকৈ ডাঙৰ কথা, ব্ৰহ্মপুত্ৰ নদীখন একেবাৰে আমাৰ দক্ষিণ
দক্ষিণ পাৰটো গোটেই দীঘলে সীমাটো ব্ৰহ্মপুত্ৰ নদী হয়। গতিকে গৰাখহনি আৰু বানপানী যথেষ্ট আমাক অসুবিধাত পেলায় মই পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতে ইতিমধ্যে আমাৰ জাৰণি চাপৰি যিটো অঞ্চল অংশ সেই অংশটোত ইতিমধ্যে কাম আৰম্ভ হৈছে প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে সেইকাৰণে যোৱাবাৰ তাৰ প্ৰকোপ কিছু কমিছে কিন্তু আমাৰ সম্পূৰ্ণ আমি সুৰক্ষিত নহয় বেলখিৰি নদী আছে তাৰো একেই অৱস্থা গতিকে সেই কথাটো মোৰ কাৰণে বিৰাট ডাঙৰ চেলেঞ্জ থাকিব হয়তো মই পৰৱৰ্তী সময়ত আলোচনা কৰি তাক কেনেকৈ এটা ৰাইজক সকাহ দিব পৰা যায় আৰু গ্ৰামীণ ভিত্তিক উদ্যোগ তাত বহুত ডাঙৰ কথা নহয় এটা ছেমি কণ্ডাক্টৰ 30,000 কোটি টকীয়া ছেমি কণ্ডাক্টৰে যদি কেৱল জাগিৰোড সমষ্টি বুলিয়ে নহয় গোটেই অসমখনৰ ছবি সলনি কৰি দিব যেতিয়া সেই কাৰ্যক্ৰমে উঠিব অনুৰূপ যদি বৰচলাত আমি 500 কোটি 600 কোটি টকীয়া যদি গ্ৰামীণ ভিত্তিক কিবা উদ্যোগ যদি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰেৰণাত হওক বা তেখেতৰ উদ্যোগত যদি আমি আৰম্ভ কৰি দিব পাৰোঁ কেৱল বৰচলা বুলিয়ে নহয় বৰচলাৰ বহুলাংকে আমাৰ নিবনুৱা সমস্যা দূৰ হোৱাৰ লগতে গোটেই শোণিতপুৰ জিলাখনৰ ৰেহৰূপ সলনি হ'ব পাৰে গতিকে এটা শীতলীকৰণৰ ভঁৰালৰ ইমানেই অভাৱ যে কৃষিভিত্তিক সমষ্টি এটা ইমান কৃষি মাত্ৰাত উৎপাদন হয় আমাৰ কিন্তু সেইবোৰ মানে তাৰ ৰক্ষণৰ অভাৱ যিহেতু বেছিদিন ৰাখি থ'ব নোৱাৰে সেইটো এটা চেলেঞ্জ আছে বৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান তাত নাই হৈছে এতিয়া মেডিকেল কলেজ আছে বৰচলা সমষ্টিত ইঞ্জিনিয়াৰিং কলেজৰ কথা আছে তাত পলিটেকনিক আমাৰ তাত আছে গতিকে এনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়ত যদি ডাঙৰ অনুষ্ঠান তাত হয়গৈ গতিকে সেই অনুষ্ঠানটো হোৱাৰ লগে লগে বাকী আনুষংগিক বহু কথাবোৰ তাত সলনি হৈ যায়গৈ গতিকে গ্ৰামীণ ভিত্তিত কৃষিভিত্তিক সমষ্টি হোৱা হেতুকে আমাৰ সমস্যাবিলাক বাকী আপুনি গোৰ্খা সম্প্ৰদায়ৰ প্ৰসংগটো মই তেনেকৈ নাভাবোঁ এতিয়া গোৰ্খা সম্প্ৰদায়ৰ কথাটো আহিছে কাৰণে মই কৈছোঁ হয় মই এগৰাকী গৌৰৱী গোৰ্খা লগতে মই নিজকে এগৰাকী গৌৰৱী অসমীয়া বুলি পৰিচয় দি বেছি ভাল পাওঁ যিহেতু মোক যেতিয়া তেজপুৰত অসমীয়া কথোপকথনত গোৰ্খাৰ সামান্যতম ৰেখো নাই নাই সেইটো স্বাভাৱিকতে স্পষ্ট আৰু শুদ্ধ অসমীয়া কয় মোৰ জন্ম মোৰ গোটেই মোৰ শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি এই কথাবিলাকে হয়তো প্ৰভাৱ পেলাইছে কিন্তু এটা কথা মই কওঁ মই নিজকে যদিও গৌৰৱী গোৰ্খা বুলি কৈছোঁ মই গৌৰৱী অসমীয়া বুলি কৈছোঁ কিন্তু মই যদি কাইলৈ যদি মোক কোনোবাই সোধে তেনেহ'লে মই এগৰাকী মই নিজকে নেতা বুলিতো মই কেতিয়াও নাভাবোঁ আৰু ঈশ্বৰে মোক সেই সুমতি দিয়ক যাতে সেই পৰ্যায়লৈ মই যাবলগীয়া নহয় কিন্তু মই অসমৰ বা মোৰ সমষ্টিৰ প্ৰতিগৰাকী ব্যক্তিক প্ৰতিনিধিত্ব কৰা তেওঁলোকৰ এগৰাকী প্ৰতিনিধি হিচাপে মই পৰিচয় দিবলৈ বেছি ভাল পাওঁ 11 চনত মোক তেজপুৰত টিকট দিওঁতে তেজপুৰত আমাৰ 1,000-1,500 মানুহ গোৰ্খা সম্প্ৰদায়ৰ ব্যক্তি নাই মোকতো টিকট তেজপুৰত কেতিয়াও গোৰ্খা বুলি নিশ্চিতভাৱে দলে দিয়া নাছিল সেই সময়ত মোক হয়তো মোতকৈ বহুত অভিজ্ঞ ব্যক্তি আছিল কিন্তু দলে বিবেচনা কৰিলে আপোনাৰ মানে প্ৰাথমিক পৰিচয়টো গোৰ্খা হ'ব নোৱাৰে আপোনাৰ প্ৰাথমিক পৰিচয়টো অসমীয়া ভাৰতীয় মই অসমীয়া তাৰপিছত মই জন্মসূত্ৰে গোৰ্খা গতিকে মোৰ যেনেকৈ অসমখনৰ প্ৰতি অসম মাতৃৰ প্ৰতি মোৰ দায়বদ্ধতা থাকিব অনুৰূপ মই গোৰ্খা মোৰ সম্প্ৰদায়ৰ প্ৰতি মোৰ আইৰ প্ৰতি যেনেকৈ মোৰ থাকিব গতিকে সেইটোতো মই কেতিয়াও নুই কৰিব নোৱাৰোঁ মোৰ গোৰ্খা সম্প্ৰদায়ৰ সকলো দিশত য'ত তেওঁলোক ভাবোঁ যে তেওঁলোক আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তা আছে সেই ক্ষেত্ৰত মোৰ আওতাত থকা মোৰ সামৰ্থ্য অনুসৰি মই যিকোনো পৰ্যায়লৈকে সেই কামখিনি কৰিবলৈ মই চেষ্টা কৰিম ময়ূৰ বৰগোহাঁই নাজিৰা সমষ্টিটোত শইকীয়া পৰিয়ালে একো নাই কৰা বুলি আপুনি কৈছে যে বহুত কাম কৰিবলৈ বাকী আছে সমষ্টিটোৰ কি ন্যূনতম কাম আপুনি কৰিবলৈ ইচ্ছুক আৰু আপুনি অলপ আগতে উল্লেখ কৰিছে যে আহোম এটা ডাঙৰ কমিউনিটি যিটো কমিউনিটিৰ কাৰণে আচলতে পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে বৰ বিশেষ একো নকৰিলে এতিয়া আপুনি কি কৰিব খোজে একচুৱেলি আমাৰ নাজিৰা যিখিনি সমস্যা আছে এটা দুটা সমস্যা নহয় নাজিৰা বাট পথৰ পৰা ভাল শিক্ষানুষ্ঠানৰ পৰা ভাল সামাজিক অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠানৰ পৰা বা সকলো ক্ষেত্ৰতে আজি নাজিৰা যিধৰণে পিছ পৰি গ'ল তালৈ যদি কোনোবা নাযায় তেতিয়াহ'লে সেইটো ভাবিব নোৱাৰে ৰাস্তা পদূলি তাত যাব নোৱাৰে এনেকুৱা এটা অৱস্থা হৈ আছে গতিকে মোৰ তাৰ আগত কেইবাটাও প্ৰত্যাহ্বান থাকিব ৰাস্তা পদূলিৰ পৰা আদি কৰি এইখিনি মানে সুন্দৰভাৱে ৰাইজৰ সহায় কৰি আগবঢ়াই নিয়াটো গতিকে সেইধৰণে বহু কাম কৰিবলগীয়া আছে বহু পৰিকল্পনা আছে কিয়নো এজন ৰাজনৈতিক নেতাই যদি কিবা এটা কৰোঁ বুলি ভাবে বা এজন বিধায়কে যদি কিবা এটা কৰোঁ বুলি ভাবে ৰাইজৰ কাৰণে কিন্তু যথেষ্টখিনি কৰিব পাৰে কিন্তু মই দেখিছিলোঁ যেতিয়া আমাৰ তাত 3খন পঞ্চায়ত আছে নপুখুৰী পঞ্চায়ত বুলি কয় ৰজাভেটা আৰু আমাৰ পিয়লি ফুকন বুলি তাত আজি প্ৰায় 15-16 বছৰে সেই নদীকেইখনৰ যিটো অৱস্থা নদীকেইখন পাহাৰৰ দাঁতিত আছে আমাৰ নগালেণ্ডৰ সীমান্তটো লাগি আছে মই জানি নগালেণ্ডৰ সীমান্তৰ পৰা তাত যেতিয়া কয়লাটো খান্দি দিয়ে তেতিয়া তাত যিটো মাটিটো গোটেই বৰষুণ দিলে গোটেইটো আমাৰ অসমলৈ গুচি আহে 3খন নদী বাম কৰি দিলে বাম কৰি দিয়াৰ পিছত তাত অতি কমেও 40,000 মান মানুহে তাত খেতি কৰিব নোৱাৰা অৱস্থা হ'ল প্ৰায় পুতি পেলালে মানে একদম সমান কৰি পেলালে আচ্ছা আৰু তাত আপোনাৰ 3খন পঞ্চায়তৰ যিখিনি ৰাইজে আজি 12-15 বছৰ খেতি কৰিব পৰা নাই আগতে মনত পৰে শিৱসাগৰ নিতাই পানী দিহিঙত একেটা অৱস্থাই হৈছিলে কিন্তু তাত এতিয়া খেতি কৰিব পৰা অৱস্থা হৈ গ'ল আপুনি কেনেকৈ কৰিব এইটো মই সেইকাৰণে কৈছোঁ এজন যদি বিধায়কে ইচ্ছা কৰে আৰু মই তেতিয়া বিধায়ক নহয় মই হাৰিলোঁ হৰাৰ পিছত মই মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াক এটা কথা কৈছিলোঁ যে নাজিৰা সমষ্টি এই 3টা সমস্যা আছে গতিকে তাৰ মূলতঃ এইটো এটা ডাঙৰ সমস্যা তেতিয়া তেওঁ আমাৰ লোকসভা নিৰ্বাচনত তেওঁ তালৈ গৈছিলে প্ৰচাৰ কৰিবলৈ লোকসভা নিৰ্বাচনত যেতিয়া প্ৰচাৰ কৰিবলৈ গৈছিলে তেওঁ তেতিয়া কৈছিলে যে এই 3খন নদী আমি খনা ব্যৱস্থা কৰি দিম নিৰ্বাচন হৈ গ'ল নিৰ্বাচন হৈ যোৱাৰ পিছত পীযুষ হাজৰিকা ডাঙৰীয়াক যেতিয়া মই ক'লোঁ তেওঁ যেতিয়া তাৰ ব্যৱস্থাটো কৰি দিলে আজি 3খন নদী খান্দি দিয়াৰ ফলত
এই 3খন পঞ্চায়তৰ ৰাইজসকল যি ধৰণে উপকৃত হৈছে, যি ধৰণে তেওঁলোকে আমাক মৰম আশীৰ্বাদ দিছে, আটাইতকৈ ডাঙৰ কথা হৈছে প্ৰথমবাৰৰ কাৰণে আজি 15-20 বছৰৰ পিছত তেওঁলোকে তাত খেতি কৰিব পাৰিব, তেওঁলোকে খাব পাৰিব, তেওঁলোকে ভুই ৰুব পাৰিব, এনেকুৱা এটা পৰিৱেশ। গতিকে মই তেতিয়াই ভাবিলোঁ যে এজন যদি বিধায়কে কৰোঁ বুলি ভাবে নহয়, বহুতখিনি কাম কৰিব। মই আপোনাৰ ওচৰলৈ পুনৰ আহিম, এইখিনিতে ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি ল'ব লাগিব, চাই থাকিব মেজমেহলৰ মজিয়ালৈ। ময়ূৰ বৰগোহাঁই, আপুনি ব্ৰেকৰ আগতে আপুনি কৈ আছিলে যে নাজিৰা সমষ্টিৰ সেই নদী কেইখন 3খন নদীৰ কথা, আৰু আপুনি কি কৰিব খোজে, আৰু আহোম সম্প্ৰদায়ৰ কাৰণে আপুনি কি কৰিব খোজে? আহোম জনগোষ্ঠীৰ কাৰণে কৰিবলগীয়া বহুতখিনি আছে। মোৰ সন্মুখত কেইবাটাও প্ৰত্যাহ্বান আছে। প্ৰথম কথা হ'ল যে মোৰ সমষ্টিতে চাউলুং চুকাফাৰ মৈদাম আছে, আৰু আজিৰ তাৰিখত চাউলুং চুকাফাৰ মৈদাম আমি যিধৰণে সংৰক্ষণ কৰি আগবঢ়াই নিব লাগিছিলে, এই ক্ষেত্ৰত কিন্তু আমি কৰিব পৰা নাই। চাহ বাগিচা বনাই পেলালে, আপুনি সেইখিনি গম পাইছে। গতিকে এখন নহয় দুখন নহয় কেইবাখনো চাহ বাগিচা ওচৰে-ওচৰে হৈছে। কিন্তু সেই কথাটো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই যেতিয়া অৱগত কৰিছিলোঁ যে এনেকুৱা এটা পৰিৱেশ হৈ আছে, তেওঁ ইমিডিয়েট সেই গোটেই বিষয়টো উচ্ছেদ কৰাৰ কাৰণে ব্যৱস্থা কৰিছিলে, আৰু এতিয়া উচ্ছেদ হৈ গ'ল। আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি কথা পাতিছিলোঁ, আৰু যে এইটো খুব আটক-ধুনীয়া কৰি এটা পৰিৱেশ, সুন্দৰ পৰিৱেশৰ মাজেৰে আমি আপুনি চাউলুং চুকাফাৰ মৈদামটো আপুনি এটা সুন্দৰ এটা প্ৰতীকত পৰিণত কৰিব, সেইটোতো গোটেই অসমীয়া জাতিৰ কাৰণে, সেইটো আহোম সম্প্ৰদায়ৰ বুলি কিয় ক'লে আপুনি? নহয়, কিয়নো এনেকুৱা এটা হৈ যায়, তেওঁ আছিলে অসমীয়া জাতিৰ জনক। কিন্তু চাউলুং চুকাফাৰ যেতিয়া হেৰিটো দিৱস উদযাপন কৰিবলগীয়া হয়, আজিৰ তাৰিখতো দেখি আছোঁ যে চাউলুং চুকাফাক কিন্তু বহুতে অসমীয়া হিচাপে আদৰি ল'ব বিচৰাই নাই। বহুতে আজিৰ তাৰিখত তেওঁ আহোমৰ মাজতে সীমাবদ্ধ কৰি ৰখা যেন আমাৰ অনুভৱ হয়। কিন্তু আমি ভাবোঁ যে অসমীয়া সমাজে তেওঁ এজন বৰ অসমৰ গহুতা হিচাপে তেওঁক আদৰি লওক। চাউলুং চুকাফা আছিল অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা, আৰু শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া সমাজৰ, অসমীয়া গোটেই দৰ্শনৰ প্ৰতিষ্ঠাতা। গতিকে এইটোত আৰু কোনো আহোম বা অন্য সম্প্ৰদায় বুলি কথা হ'ব নোৱাৰে। কিন্তু আজিলৈকে কোনো মাত নামাতে। চাউলুং চুকাফা আজি মৈদামটো যদি বেদখলমুক্ত হৈ আছে, ইমানটো জাতীয় সংগঠন আছে, আজিলৈকেতো আমি কাকো মতা দেখা নাপালোঁ। কিন্তু আপুনি লগতে আৰু এটা কথা কৈছোঁ, আজি মহীয়সী জয়মতী মৈদাম আছে, মহীয়সী জয়মতী মৈদামৰ কাষত লেট্ৰিন বনাই ৰাখি দিছে, কোনো জাতীয় সংগঠনে মাতিছে? আহোমৰ সংগঠনকেইটাই যদি মাত নাপাতে, আজিলৈকেতো কোনো মাতেই নাপাতে। কিন্তু জাতীয় সংকটৰ সময়ত কিন্তু মহীয়সী জয়মতীৰ নাম বা মূলা গাভৰু আজি মৈদামত যি ধৰণে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা নহ'ল, আজি এই কথাবিলাক আমাৰ চেণ্টিমেণ্ট আছে। এইকাৰণেই চেণ্টিমেণ্ট আছে, এইখিনি যেতিয়া সংকটত আছে তেতিয়া কিন্তু কোনেও মানে পুনৰুদ্ধাৰৰ কাৰণে বা এইখিনি সংৰক্ষণৰ কাৰণে, সৌন্দৰ্য বৰ্ধনৰ কাৰণে কিন্তু ব্যৱস্থা গ্ৰহণ নকৰে। কিন্তু জাতীয় সংকটৰ সময়ত চাউলুং চুকাফা, লাচিত বৰফুকন, মূলা গাভৰু, মহীয়সী জয়মতীৰ নাম লৈ কিন্তু অসমীয়া সমাজক আগবঢ়াই নিয়াৰ কাৰণে সকলোৱে চেষ্টা কৰে। গতিকে এইখিনি কথা আমি পাতিব লাগিব, কিন্তু নেপাতোতে আজি আমাৰ ইমানবোৰ মৈদাম আছে, মৈদামবোৰ বেদখলমুক্ত হৈ আছে। আজি ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, আজি এই দুই এটা এইখন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু এতিয়া আগত কি হ'ল, আজি আহোম জনগোষ্ঠীৰ পৰা মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া প্ৰতিনিধিত্ব কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হ'ল। আজি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নিজৰ সমষ্টিতে চাউলুং চুকাফা প্ৰতিমূৰ্তি আছে, মৈদাম আছে। আজি তাত বিশ্ব ঐতিহ্য ক্ষেত্ৰ আজি ঘোষণা হৈছে। বিজেপি চৰকাৰৰ দিনত আজি এটা চৰাইদেউ মৈদাম আছিলে। ইমানখিনি থকাৰ পিছতো কংগ্ৰেছে কিয় সদিচ্ছা নহ'ল তেওঁলোকে এইখিনি সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, এইখিনি আগুৱাই নিয়াৰ কাৰণে? কিন্তু যেতিয়া মুখ্যমন্ত্ৰীৰ কথা আহিব তেতিয়া আহোম হয় বুলি লাগিব বুলি কয়। আজি গৌৰৱ ডাঙৰীয়াক আজি আমি জিকাৰ পিছত আজিলৈকে চাউলুং চুকাফা মৈদাম ক'ত আছে আজি তাৰিখলৈকে আপোনাক কৈছোঁ তেওঁ নাজানে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি তাৰিখলৈকে চাউলুং চুকাফা মৈদাম সংৰক্ষণ কৰিব লাগে বুলি তেওঁ আজিলৈকে মাৰ খানে মাতে। গতিকে এইখিনি আমাৰ সময় একদম কমি আহিছে, আমি এক মিনিট সময় পাম। মই ঋতুপৰ্ণ শৰ্মাক সুধিব খোজোঁ, বিধানসভাত আপুনি কি ধৰণৰ ভূমিকা পালন কৰিব খোজে? বৰ্তমানৰ যিটো বিধানসভা, এই মেণ্ডেটটো 102, এইটো এটা বৰ ডাঙৰ মেণ্ডেট। গতিকে এইটোত আপুনি এই মেণ্ডেটৰ প্ৰেক্ষাপটত আপুনি কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব? ঋতুপৰ্ণ শৰ্মা, 1 মিনিটত। মোৰ এটাই থাকিব যে মই যিহেতু বৰচলা সমষ্টিৰ প্ৰতিনিধি, বৰচলা ৰাইজক 1,90,000 ৰাইজক মই প্ৰতিনিধিত্ব কৰিম, ভোটদাতা ৰাইজক। গতিকে বৰচলাবাসীৰ যি আশা আকাংক্ষা আছে সেইবোৰ প্ৰতিফলিত কৰাৰ বাবে, আৰু আমাৰ চৰকাৰৰ যিটো ভূমিকা, চৰকাৰে যি ধৰণৰ উন্নয়নৰ যিবোৰ কথা থাকিব সেইবোৰ সফলভাৱে যাতে ৰূপায়িত হয়, তাৰ বাবে মোৰ সকলো ফালৰ পৰা যিখিনি প্ৰয়োজনীয় হ'ব সেইখিনি মই কৰিব লাগিব, মোৰ দায়িত্ব। উপৰেঞ্চি আৰু সেই সমষ্টিটোৰ বাবে মই যে ক'লো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, উদ্যোগ ইত্যাদি এনে বিশেষ কিবা কৰিব পাৰে নেকি যাৰ দ্বাৰা সেই চানেকি যাতে চিৰজীৱন জাকি যায়, পিছলৈ যাতে মই অন্ততঃ এটা সন্তুষ্টি লৈ পাৰোঁ যে মোৰ কাৰ্যকালত এনে কিছু কাম হ'ল যাৰ দ্বাৰা এই ধৰণৰ কিছু প্ৰভাৱ হয়তো বিস্তাৰ কৰিব পৰা যাব। অন্যথা এইখন চৰকাৰে যি ধৰণে উন্নয়নৰ ক্ষেত্ৰত, আৰু মুখ্যমন্ত্ৰী মহোদয়ে খুব সঠিকভাৱে যোৱাকালি কৈছে তেওঁৰ প্ৰেছ মিটত যে ইতিমধ্যে সেই সকলোখিনি কাম সম্পূৰ্ণ কৰা হ'ল, সেই ভেটিটো সম্পূৰ্ণ হৈছে, সেই ভেটিত প্ৰতিষ্ঠিত হৈ অসমে তীব্ৰ গতিত আগবাঢ়িব। আৰু 5 বছৰ হ'ব উদ্বোধনৰ বছৰ। আৰু অসমখন যদি ভাৰতৰ 5খন আগশাৰী ৰাজ্যৰ এখন হ'ব লাগে, তেতিয়াহ'লে অসমৰ 126টা সমষ্টিৰ লগত বৰচলা সমষ্টি খোজ মিলাই আগবাঢ়ি যাব লাগিব। গতিকে মোৰ সম্পূৰ্ণ বিশ্বাস মুখ্যমন্ত্ৰী মহোদয়ে সেই ধৰণৰ গুৰুত্বৰ সমষ্টিটো প্ৰতিটো সমষ্টিত দিব, বৰচলাৰ ব্যতিক্ৰম নহয়। আৰু আমি তেখেতৰ একদম সেনানী হিচাপে সম্পূৰ্ণ উজাৰি মোৰ সমষ্টিটোৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মোৰ আউটত থকা মই চেষ্টা কৰি যাম বুলি প্ৰতিশ্ৰুতি। আপুনি বিধানসভাত কেনেকুৱা ভূমিকা পালন কৰিব খোজে? নিজৰ সমষ্টিটোৰ যিখিনি অভাৱ অভিযোগ আছে সেইখিনি বিধানসভাতো আমি উত্থাপন কৰিমেই। তাৰ লগতে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো আমি আগুৱাই নিব লাগিব। কিন্তু
ছয় জনগোষ্ঠী জনজাতিকৰণ বিষয়টো কোনো এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ বিষয় নহয় এইটো সাংবিধানিকভাৱে আমাৰ গোটেই অসমখনৰ কাৰণে সাংবিধানিক ৰক্ষা কবচ ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো যদি আমি লৈ যাব পাৰোঁ অহা দিনবিলাকত এটা সাংবিধানিক ৰক্ষা কবচ আমি পাম যি ভূমি অধিকাৰ সেই ভূমি অধিকাৰ আমাৰ হাতত থাকিব গতিকে এই বিষয়টো আমি আগবঢ়াই নিয়াৰ লগতে অসমৰ যিখিনি প্ৰাচীন কীৰ্তিচিহ্ন সেই প্ৰাচীন কীৰ্তিচিহ্নখিনি সংৰক্ষণৰ কাৰণে আমি যথেষ্টখিনি কৰিবলগীয়া আছে যিহেতু আজি বহুতো বেদখল হৈ আছে গতিকে সেই বেদখলমুক্ত সৌন্দৰ্যবৰ্ধন যথেষ্টখিনি কাম আছে গতিকে সেই কামখিনি আমি সুন্দৰভাৱে আগবঢ়াই নিব লাগিব বহুত ধন্যবাদ ঋতুপৰ্ণ শৰ্মা ময়ূৰ বৰগোহাঁই আমাক এইখিনি সময় দিয়াৰ বাবে প্ৰিয় দৰ্শক মেজমেলৰ মজিয়াত আমি এজনকৈ ৪৫জন নতুন বিধায়কক আপোনালোকৰ লগত পৰিচয় কৰি দিব বিচাৰোঁ চাই থাকিব মেজমেল আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ